নমস্কাৰ আজি সবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো আপোনালোকে জানে যে মেট্ৰিকৰ ফলাফল ঘোষণা হ'ল এদিন পূৰ্বে আৰু কিছুদিন পাছত আসলতে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব ফলাফল বুলি ক'লে দুখন ছবি দেখিবলৈ পোৱা যায় এফালে আমি দেখো হাঁহি উৎসাহ উদ্দীপনা অনুপ্ৰেৰণা আৰু তাৰ বিপৰীতে আন এখন ছবি আমি দেখো চকুলো হতাশা আৰু কিছু হৃদয় বিদাৰক খবৰ গতিকে আপুনি যি ধৰণৰ দৃশ্য আমি কালি দেখা পাইছিলোঁ যি ধৰণৰ ছবি আমি কালি দেখা পাইছিলোঁ সকলোতে হাঁহি ফূৰ্তি সকলোৱে যি ধৰণে চিন্তা কৰিছিল সুখ্যাতিৰে অৰ্জন কৰিছে উত্তীৰ্ণ হৈছে কিন্তু তাৰ মাজত একাংশ আছে যিয়ে নিজে ভবামতে ফল লাভ নকৰিলে হয়তো এই পৰীক্ষাটোত বিফল হ'ল বা অনুত্তীৰ্ণ হ'ল কিন্তু এটা কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ বা আমি সকলোৱে উপলব্ধি কৰিব বিচাৰিছোঁ যে মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰীৰ ফলাফল বা যিকোনো পৰীক্ষাৰ ফলাফল মানে জীৱন নহয় প্ৰাপ্তি আৰু অপ্ৰাপ্তি থাকিব কিন্তু সেইমতে তাৰ বাবে যে কেৱল হতাশা তাৰ পাছত হৃদয় বিদাৰক ঘটনা আৰু লগতে আত্মহত্যাৰ দৰে শব্দ কিছুমান ব্যৱহাৰ কৰিবলগীয়া হয় আমি অতি দুখ পাওঁ আজিৰ তাৰিখত চিন্তনীয় বিষয় কিন্তু বিষয়টো আলোচনা কৰাৰ যথেষ্ট প্ৰয়োজন আছে কাৰণ ইয়াৰ আঁৰত কি থাকে কাৰণ চাওক আজিৰ দিনটোত তিনিটাকৈ হৃদয় বিদাৰক খবৰ আহিছে যোৰহাট কৰিমগঞ্জ আৰু হাফলঙৰ পৰা পৰীক্ষাত যি ধৰণে ফলাফল আশা কৰিছিল সেই ফলাফল লাভ নকৰিলে আৰু তাৰ পাছত অৱশেষত নিজৰ জীৱনটোকে শেষ কৰি দিলে আৰু এই ঘটনা কেৱল যে এই বছৰ বা আজিয়ে সংঘটিত হৈছে তেনেকুৱা নহয় প্ৰতি বছৰে যেতিয়া ফলাফল ওলায় তাৰ পাছত এই ধৰণৰ ঘটনা কিছু সংঘটিত হয় এই ধৰণৰ দুখজনক খবৰ কিছু আহে কিন্তু ইয়াৰ আঁৰত কি থাকে এই ঘটনাসমূহৰ আঁৰত কি থাকে আচলতে কি ধৰণৰ চিন্তা শক্তিৰ আমাৰ প্ৰয়োজন থাকে কি ধৰণৰ এটা মনস্তাত্ত্বিক দিশৰ প্ৰয়োজন থাকে বা ইয়াৰ আঁৰত কিবা বৈজ্ঞানিক দৃষ্টিভংগী আছেনে নাই লাইফ স্কিল বুলি এটা কথা আছে সেই লাইফ স্কিলৰ অধীনত সেই জীৱন জীনাৰ কৌশল কি জীৱন জীনাৰ মন্ত্ৰ কি সেই মন্ত্ৰটো আমি সকলোৱে উপলব্ধি কৰাটো প্ৰয়োজন তেতিয়া মেট্ৰিকেই হওক হায়াৰ ছেকেণ্ডাৰী হওক বা জীৱনৰ যিকোনো পৰীক্ষাই হওক সেই পৰীক্ষাত কিন্তু আমি সফল হ'ব পাৰিম সেই মন্ত্ৰটোনো কি আজি সেই জীৱন জীনাৰ মন্ত্ৰ আমি শিকোৱা হওক এই জীৱন জীনাৰ মন্ত্ৰ কি ধৰণে শিকিব পাৰি বা জীৱন এই যিটো হতাশা আহিছে বা এই ধৰণৰ সাময়িক যি ধৰণৰ আচলতে এটা বিফলতা আহিছে এই বিফলতাক নেওচি জীৱন কেনেকৈ আগুৱাই লৈ যাব পাৰি আজি আমি তাৰেই কথা পাতিম কাৰণ যিসকলে ভাল ফলাফল লাভ কৰিছিল সেইসকলক পুনৰবাৰ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ সেইসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ কিন্তু যিসকলে আচলতে পৰীক্ষাত অনুত্তীৰ্ণ হ'ল যিসকলৰ ভবামতে ফলাফল নহ'ল সেইসকলকো আমি অনুপ্ৰেৰণা যোগাব বিচাৰিছোঁ কাৰণ জীৱন ইয়াতেই শেষ হৈ যোৱা নাই আজি এই অনুষ্ঠানত আমি ফোন লাইন খুলি দিছোঁ আপোনালোকে ফোন কৰিব পাৰিব এই কাৰণে কাৰণ আমি ষ্টুডিঅ'ত দুগৰাকী বিশেষজ্ঞ মাতিছোঁ যি দুগৰাকী বিশেষজ্ঞই আপোনালোকক জনাব আচলতে স্কিল ডেভেলপমেণ্টৰ লগতে আচলতে লাইফ স্কিল কি বস্তু আৰু লাইফ স্কিলৰ সম্পৰ্কে কি ধৰণে আমি সজাগ হৈ থাকিব পাৰোঁ আৰু কি ধৰণে মই যিটো কথা ক'লোঁ জীৱন জীনাৰ মন্ত্ৰ আমি শিকিব পাৰোঁ মই আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে পলাশ কলিতাক স্বাগতম জনাইছোঁ এই অনুষ্ঠানৰ মাজৰ লগতে বিকাশ কলিতাক স্বাগতম জনাইছোঁ নমস্কাৰ দুইগৰাকী ব্যক্তি আচলতে আমাৰ মাজত উপস্থিত আছে বিশেষজ্ঞ হিচাপে এই সম্পৰ্কত যথেষ্ট অধ্যয়ন কৰিছে আৰু অভিজ্ঞ তেখেতসকলে এই সম্পৰ্কে জনাই আহে বিভিন্ন শিক্ষানুষ্ঠানতো গৈ এই সম্পৰ্কে পৰামৰ্শ দিয়ে আচলতে সেই কথা আমি জানিম তেখেতসকলৰ পৰাই মই পলাশ কলিতা প্ৰথমতে আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এই যিটো ঘটনা মই কৈছোঁ যে আমি পৰীক্ষাৰ ফলাফলৰ পাছতে দুখনকৈ ছবি দেখা পাওঁ প্ৰথমখন ছবি খুব সন্তোষজনক আমি সকলোৱে ভাল পাওঁ আনন্দিত হওঁ অনুপ্ৰেৰণা লাভ কৰে ছাত্ৰ ছাত্ৰীয়ে আগুৱাই যায় আৰু দ্বিতীয়খন ছবি খুব হতাশাজনক যাৰ লগত তেনেকুৱা ঘটে যিটো পৰিয়ালত ঘটে তাৰ মৰ্মবেদনা হয়তো আৰু কোনো বুজিব নোৱাৰে কোনোবাই হয়তো ফাৰ্ষ্ট ডিভিজন পায় ডিষ্টিংশ্যন পায় কিন্তু এক্সপেক্টেশ্যন বেছি আছিল আশা বেছি আছিল সেই যিটো দুখ বা বিফলতাৰ যিটো আচলতে যাতনা বেদনা সেইটো সহ্য কৰিব নোৱাৰি চৰম পন্থা এটা বাছি লয় যাৰ নাম আত্মহত্যা যিটো কোনোপধ্যেই কাম্য নহয় কি ক'ব আচলতে ইয়াৰ অন্তৰালত কি থাকে আমি বিতংকৈ কথা পাতিম আৰু ইয়াৰ পৰা আঁতৰি কেনেকৈ থাকিব পাৰি সেইটো আমি কথা পাতিম কিন্তু অন্তৰালত কি থাকে শান্তনু ধন্যবাদ মই আপোনাক ধন্যবাদ জনাইছোঁ প্ৰথমতে মই প্ৰথমতে এটা কথা ক'ব খুজিছোঁ যে আমাৰ যিবোৰ হিউমেন বিহেভিয়াৰ আমি এতিয়া ধৰক এতিয়া যিখিনি কথা পাতি আছোঁ এতিয়া হিউমেন বিহেভিয়াৰৰ কথা পাতি আছোঁ আমাৰ মানুহৰ যিবিলাক আচৰণ কৰিছে ধৰক আত্মহত্যাৰ দৰে যিবিলাক আচৰণ কৰিছে মানুহে এইবিলাক পৰিচালিত হয় আমাৰ কিছুমান বিলিফ ছিষ্টেমৰ দ্বাৰা হয় আৰু মানুহৰ যিটো বিলিফ ছিষ্টেমৰ দ্বাৰা মানুহ পৰিচালিত হয় সেই ধৰণেই মানুহে ধৰক আচৰণবিলাক কৰিবলৈ আৰম্ভ কৰে এতিয়া ধৰক যেতিয়া আমি বিফলতা বুলি কওঁ বিফলতা বুলি কোৱাৰ লগে লগে কি হয় এই বিফলতাৰ লগত কিছুমান বিলিফ ছিষ্টেম এছ'চিয়েটেড হৈ আছে মানে বিলিফ ছিষ্টেম মানে ধৰক বিফলতা বুলি কোৱাৰ লগে লগে যেন জীৱনটো সকলো শেষ একাংশৰ বিলিফ ছিষ্টেমটো এইটো যে বিফলতা মানে জীৱনটো সকলো শেষ কিন্তু একাংশ আৰু এই ধৰণে ভাবিব পাৰে যে বিফলতা মানে হৈছে এটা অপৰচুনিটি
বিফলতা মানে এটা সুযোগ এটা সুযোগ মানে নিজক আকৌ গ্ৰ' কৰাৰ সুযোগ, নিজক আকৌ আগুৱাই লৈ যোৱাৰ এটা সুযোগ। এটাৰ কথাটো হৈছে যে কোনজন ব্যক্তি কোনটো বিলিফ ছিষ্টেমৰ দ্বাৰা পৰিচালিত হৈ আছে। আৰু আচলতে কি হয় যে আমাৰ যিবোৰ বিলিফ ছিষ্টেম, সেই বিলিফ ছিষ্টেমবিলাক মেইনলি পৰিচালিত হয় কিছুমান ইনফৰমেশ্যনৰ দ্বাৰা, ইনফৰমেশ্যনছ আৰু আমাৰ জীৱনত যিবিলাক ধৰক এক্সপিৰিয়েঞ্চ হয় বা আমাৰ যিবোৰ পাষ্ট এক্সপিৰিয়েঞ্চ থাকে তাৰ ওপৰত ভিত্তি কৰি পেলাই আমাৰ গোটেই বিলিফ ছিষ্টেমবিলাক পৰিচালিত হয়। এতিয়া মানে আচলতে কি হৈছে যে মানুহ প্ৰগ্ৰেমড হৈ যায়, ল'ৰা ছোৱালীবিলাক প্ৰগ্ৰেমড হৈ যায়। কাৰণ কি হয় ইনফৰমেশ্যনছ আমি কেতিয়া পাওঁ, যেতিয়া আমাৰ জন্ম হয়, জন্ম হোৱাৰ পিছৰ পৰা আমি মা দেউতাৰ পৰা পাইছোঁ, বিভিন্ন চ'ৰ্চৰ পৰা আমি ইনফৰমেশ্যনছ আমি পাবলৈ আমি আৰম্ভ কৰোঁ, বাতৰি কাকতৰ পৰা ইনফৰমেশ্যনছ পাওঁ, টিভিৰ পৰা ইনফৰমেশ্যনছ পাওঁ, বিভিন্ন চ'ৰ্চৰ পৰা ইনফৰমেশ্যনছ আমি পাবলৈ আৰম্ভ কৰোঁ। এতিয়া ধৰক কি হৈছে যে ফেইলিয়ৰ বুলি কোৱাৰ লগে লগে যে কিছুমান ইনফৰমেশ্যন আমাক দিয়া হৈছে যে ফেইলিয়ৰ মানে ধৰক মানুহজনৰ মানে সমাজত এটা ধাৰণা গঢ় লৈ একজেক্টলি সেই ধাৰণাটো মানুহৰ গঢ় লৈ উঠে যে ফেইলিয়ৰ মানে আৰু মানে একো নাই। ঠিক আছে, মই আহিম আপোনাৰ ওচৰলৈ, আমি বিতংকৈ কথা পাতিম। আমাৰ ইতিমধ্যে ফোন আহি আছে, কিন্তু আমি ফোন আমি ল'ম দ্বিতীয়টো ছেগমেণ্টত। আমি এটা বিৰতি ল'ম, বিৰতিৰ পাছত ফোন ল'ম, কিন্তু তাৰ পূৰ্বে মই এবাৰ বিকাশ কলিতা আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। এই যিটো প্ৰসংগ আমি উত্থাপন কৰিছোঁ বিতংকৈ পাতিব লাগিব, কিন্তু প্ৰথমতে যিকোনো পৰীক্ষা, আজি মেট্ৰিকৰ ফলাফল বা হায়াৰ ছেকেণ্ডেৰীৰ ফলাফল মানে জীৱন নিশ্চয় নহয়। ডেফিনেটলি নহয়। এতিয়া চাওক, আপুনি যিটো সুধিছে যে ছুইচাইড বা তেনেকুৱা ধৰণৰ কথা কিয় হয়, তাৰ প্ৰধান কাৰণটো হ'ল যে এক্সপেক্টেশ্যন। মোৰ এটা এক্সপেক্টেশ্যন আছিলে, সেই এক্সপেক্টেশ্যন মতে নহ'ল। সেইটো কোনোবাই পাছ কৰিম বুলি ভাবিছিলে, সি ফেইল কৰিলে, কোনোবাই ফাৰ্ষ্ট ডিভিজন পাম বুলি ভাবিছিলে, সি ছেকেণ্ড ডিভিজন পালে, বা তেনেকুৱা যিকোনো কথাই। কিন্তু এটা সৰু কথা এটা মই ক'ব বিচাৰিছোঁ ইয়াতে, ধৰি লওক আপুনি ৰাস্তাৰে খোজকাঢ়ি গৈ আছে, আপুনি উজটি খাই পৰি গ'ল, এতিয়া আপুনি কি কৰিব? সেই ধূলি বালি যিখিনি আছে ৰাস্তাত, ধূলি বালিতে আপুনি লেটি লৈ তাত পৰি থাকিব, নে তাৰ পৰা উঠিব, ধূলি বালি জোকাৰি মেলি কি কাৰণে ক'ত খুন্দা খাই পৰিলে সেয়া চাব, আৰু ভৱিষ্যতে যাতে সেইটো নহয় আকৌ পুনৰাবৃত্তি, তাৰ কাৰণে মনতে ঠিক কৰি লৈ আপুনি আকৌ খোজ ল'ব। গতিকে আমি এই কামটো কৰিব। ইতিবাচক চিন্তা সেইটোৱে যিটো কথা কৈছে আপুনি, ইতিবাচক চিন্তা সেইটোৱে। কিন্তু আচলতে সেই ইতিবাচক চিন্তাটো যে নাহে, তাৰ বিপৰীতে অন্য এটা চিন্তা আহে, তাৰ অন্তৰালত হয়তো কিবা কাৰণ থাকিব পাৰে। সেই কাৰণখিনি আমি হয়তো উদ্ঘাটন কৰিব লাগিব। সেই কথাটো আপুনি নিশ্চয় ক'ব, কি কি কাৰণ থাকিব পাৰে। এটা ফোন আছে, আমি ফোন লৈ লৈছোঁ এগৰাকী দৰ্শকৰ পৰা, আমি কথা পাতি যাম সেই সম্পৰ্কে। আপোনালোকৰো কাৰোবাৰ কিবা সমস্যা থাকিলে বা কিবা জানিবলগীয়া থাকিলে ফোন কৰিব পাৰে। আপুনি কোনে ক'লে, ক'ৰ পৰা ক'লে, আৰু কি জনাব? হেল্ল', হয়, আপুনি কোনে ক'লে, ক'ৰ পৰা ক'লে, আৰু কি জানিব বিচাৰিছে? হয়, মই গোলাঘাটৰ পৰা কৈছোঁ, কৌশিক প্ৰতীম শৰ্মাই। হয় হয়, মই পলাশ কলিতা ছাৰৰ পৰা মানে কথা এটা জানিব বিচাৰিছিলোঁ। কওক, আপুনি কৈ যাওক, শুনি আছোঁ। মানে মই মোৰ সম্পৰ্কীয় বাইদেউ এগৰাকী, হয়, তেওঁ মানে আপোনাৰ পঢ়া শুনা সকলো দিশতে ঠিকে আছে মানে, আৰু পঢ়া শুনাটো সুন্দৰকৈ কৰিব পাৰে, কিন্তু মানে তেওঁ মানে এনেকুৱা লাগে যেন বিশেষভাৱে মানে হতাশাজনক, আৰু কাৰো লগত তেওঁ অকণো কথা বতৰা পাতিবলৈ ইচ্ছা নকৰে, আৰু কামবোৰ এতিয়া পৰ্যন্ত অকণো শিকিবলৈ ইচ্ছা নকৰে, আৰু কাৰোবাৰ মানে সদায় ধৰক কোনোবাই গাইডলাইন দি গ'লেও সেইটো অনুসৰণ কৰিবই নিবিচাৰে মানে, আৰু মানে নিজক লৈ বা নিজে কি চলি থাকে সেইটো তেওঁ নিজেহে গম পায়, আৰু কাৰো লগত শ্বেয়াৰো কৰিব নিবিচাৰে মানে। হয়, বুজি পাইছোঁ আপোনাৰ কথাটো। ঠিক আছে, বুজি পাইছোঁ। পলাশ কলিতা আপোনাক পোনপটীয়া প্ৰশ্ন এটা কৰিছে। হয়, তেখেতে কৈছে কি পঢ়া শুনাত ভাল, কোনোবাই যদি গাইড, আপুনি যিধৰণে বুজাইছে এতিয়া, কোনোবাই যদি সেই পৰামৰ্শ দিয়ে তাৰ পাছতো সলনি নহয়, কিয় হ'ব পাৰে এনেকুৱা? আচলতে কি হয় যে ধৰক যেতিয়া আমাৰ ডিপ্ৰেশ্যন হয় বা যিকোনো ধৰণৰ আমাৰ কিছুমান ইম'চনেল প্ৰব্লেমছ হয়, সেই সময়ত হয় কি যে আমাৰ কিছুমান মানে অট'মেটিক চিন্তাৰ দ্বাৰা আমি কিছুমান মানে স্বয়ংক্ৰিয় কিছুমান চিন্তাৰ দ্বাৰা পৰিচালিত হৈ থাকোঁ। আৰু যেতিয়া আমি সেই চিন্তাবিলাক ধৰক নিয়ন্ত্ৰণ আমি কৰিব নোৱাৰোঁ, তেতিয়া কি হয় যে ধৰক বেলেগে হয়তো আমাক যিমানেই নকওক, আৰু ধৰক আমি আৰু এটা বস্তু আমাৰ হয় যে আমি বহু সময়ত বেলেগ এটা পৰিস্থিতি বা পৰিৱেশ এটাক ব্লেম কৰি থাকোঁ, আমি ধৰক দোষাৰোপ কৰি থাকোঁ। কিন্তু যেতিয়ালৈকে আমি সেই পৰিৱেশ বা পৰিস্থিতিটোক আমি দোষাৰোপ কৰি থাকিম, তেতিয়ালৈকে আমি সেই পৰিৱেশ বা আমাৰ যিটো ডিপ্ৰেশ্যন বা যিকোনো ধৰণৰ আমাৰ ইম'চনেল প্ৰব্লেম হয়, তেতিয়া তাৰ পৰা আমি ওলাই আহিব নোৱাৰিম। চ' যদি আমি ওলাই আহিবলগীয়া হয়, তেনেহ'লে পোনপ্ৰথমে আমি যিটো এই আনক মানে দোষাৰোপ কৰাৰ যিটো আমাৰ এটা টেণ্ডেঞ্চি থাকে, সেইটো আমি বন্ধ কৰিব লাগিব।
আনক দোষাৰোপ কৰিব আনক নালাগিব দোষাৰোপ কৰিব নালাগিব বা আমি এটা যিকোনো এটা চিটুৱেশ্যনক আমি দোষাৰোপ কৰিব নালাগিব ধৰক এইটো যিটো হৈ আছে তেখেতৰ যিটো হৈ আছে মই ভাবিছোঁ যে ধৰক নিশ্চয় হয়তো তেওঁ জীৱনত এনেকুৱা কিছুমান চিটুৱেশ্যনছ তেওঁ হয়তো মুখামুখি হৈছে যিবিলাক চিটুৱেশ্যন হয়তো তেওঁ নিজে চম্ভালিব পৰা নাই আৰু যেতিয়া আমাৰ অসম্ভৱ একো নহয় হয়তো তেখেতে নিশ্চয় ওলাব পাৰিব তাৰ পৰা আচলতে আমাক কি লাগে আমি আমাৰ ইয়াতে লাইফ স্কিলৰ যিটো প্ৰসংগ সেই বস্তুটো আহি পৰে আচলতে আমাক স্কিলছবোৰ আমি জানিব লাগিব আমি টেকনিক্সবোৰ আমি জানিব লাগিব আৰু যেতিয়া আমি এই স্কিলছবিলাক জানিম বা টেকনিক্সবিলাক আমি জানিম যে আচলতে এনেকুৱা ধৰণৰ ডিপ্ৰেশ্যন হওক বা যিকোনো ধৰণৰ যিবোৰ আমাৰ আৱেগিক যিবোৰ সমস্যা আছে এই সমস্যাসমূহৰ পৰা আমি কি ধৰণে ওলাই আহিব লাগে তাৰ যেতিয়া আমি কৌশলসমূহ যেতিয়া আমি আয়ত্ত কৰি ল'ব পাৰিম তেতিয়াই মানে যিকোনো ধৰণৰ সমস্যা ওলাই আহিব পাৰিম আচলতে সেইটোৱে মূল কথা মন্ত্ৰটো কি হ'ব যিটো স্কিলছৰ কথা কৈছে যিটো কৌশলৰ কথা কৈছে সেই কৌশলবোৰ কি সেই কৌশলবোৰ যদি আমি জানি লওঁ সেই কৌশলবোৰ যদি আমি অভ্যাসত পৰিণত কৰোঁ তেনেহ'লে সফলতা আপোনাৰ দুৱাৰ দলিত থাকিব দশম বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম উভতি অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ ফলাফল যিকোনো ধৰণৰ পৰীক্ষাৰ ফলাফল বিশেষকৈ এতিয়া যিহেতু মেট্ৰিকৰ ফলাফল ওলাল আৰু তাৰ পাছত দুখন ছবি এফালে খুব আনন্দৰ ছবি কিন্তু আনফালে দুখ আৰু হতাশাৰ ছবি যাৰ পৰিণতিত আত্মহত্যাৰ দৰে ঘটনা সংঘটিত হৈছে তিনিটাকৈ আত্মহত্যাৰ ঘটনাই অতি দুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে ৰাজ্যত বা সেই অঞ্চলসমূহত গতিকে ইয়াৰ আঁৰত কি আছে এনেকুৱা ধৰণৰ ঘটনা কি ধৰণে ৰোধ কৰিব পাৰি আৰু লাইফ স্কিলসমূহ শিকাটো জীৱন দিনাৰ মন্ত্ৰ কি কৌশল কি সেই কৌশল যদি আমি অৱলম্বন কৰোঁ তেনে ক্ষেত্ৰত হয়তো এনেকুৱা ধৰণৰ ঘটনা নঘটে কিন্তু আমি জানিব লাগিব কৌশলসমূহ কি আমি চিন্তাৰ আমাৰ মাপকাঠি কি হোৱা উচিত বা কি ধৰণে আমি চিন্তা কৰা উচিত কৌশল অৱলম্বন কৰি কি ধৰণে আমি আগবাঢ়ি যোৱা উচিত এটা ফোন আছে ফোনটো আমি লৈ লওঁ দুগৰাকী অভিজ্ঞ ব্যক্তি আছে তেখেতসকলে এই সম্পৰ্কে জনাব আপুনি কোনে ক'লে আৰু কি জানিব বিচাৰিব হেল্ল' আচ্ছা সংযোগ বিচ্ছিন্ন হৈছে সংযোগ স্থাপন হ'লে আমি পুনৰ কথা পাতিম প্ৰসংগ উত্থাপিত হয় মই পুনৰ বিকাশ কলিতা আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আমি সম্পৰ্কে কথা পাতিছোঁ এতিয়া আমি যদি মেট্ৰিকৰ প্ৰসংগ চাওঁ ফলাফল ওলোৱাৰ পাছতে এই যিটো হেঁচাৰ কথা কৈছে আপুনিও হেঁচা এটা পৰে হেঁচা এটা আহে এই হেঁচাটো ক'ৰ পৰা আহে আজি এটা কথা এই ছ'চিয়েল মিডিয়া সম্পৰ্কে আমি পাতি আছিলোঁ টিকটক কৰা ল'ৰা এজনৰ আপোনালোকে নিশ্চয় অৱগত এই সম্পৰ্কে যিটো ঘটনা ঘটিছে ছ'চিয়েল মিডিয়াত যি ধৰণৰ ট্ৰল কৰা হ'ল এই দিশসমূহে কি ধৰণে আচলতে আৱেগিক কৰি দিয়ে বা হেঁচাটো কেনেকৈ প্ৰয়োগ কৰে তাৰমানে চাওক বৰ্তমান সময়ত যদি আপুনি যিকোনো ষ্ট্ৰেছৰ কথা চাই ইমানবিলাক আজিকালি ষ্ট্ৰেছ অহা চ'ৰ্চ হৈছে এতিয়া বিকজ ছ'চিয়েল মিডিয়া এটা সাংঘাতিক ষ্ট্ৰেছ অহা চ'ৰ্চ এটা হয় কাৰণ ছ'চিয়েল মিডিয়াত কি হয় মই চিনি নোপোৱা কিছুমান মানুহে মোৰ বিষয়ে মোৰ পাৰ্চনেল লাইফৰ বিষয়ে মোৰ ব্যক্তিগত কিছুমান কথা লৈ ইমান বেয়াকৈ কিছুমান কমেণ্ট লিখিব কিবা লিখিব এইটো সহ্য কৰা বিৰাট টান মোৰ চিনাকি মানুহ এজনে বা আপুনি মোক চিনি পায় আপুনি কিবা এটা ক'লে সহ্য কৰাটো হয়তো মোৰ কাৰণে যিমান ইজি আপোনাক কিবা এটা ক'লে হয় অচিনাকি মানুহ এজনে যেতিয়া সকলোৱে একেলগে বহুতখিনি মানুহে যেতিয়া নিগেটিভ কমেণ্ট মোৰ বিষয়ে দিব তেতিয়া তাক সহ্য কৰাটো ইমান সহজ নহয় আৰু এই 16 বছৰীয়া ল'ৰা এটাই বা ছোৱালী এগৰাকীয়ে সেই বস্তুটো শিকা নাই লাইফ স্কিলটো শিকা নাই যে মই এই কথাখিনি কেনেকৈ হেণ্ডেল কৰিম প্ৰথম কথা হ'ল যদি মই পৰীক্ষাত মোৰ অলৰেডি বেয়া হৈছে সেইটো এটা মোৰ কাৰণে ক্ৰাইচিছ আৰু ক্ৰাইচিছ হ'ল আমি ডাঙৰ এডাল্টবিলাকে ভালকৈ হেণ্ডেল কৰিব নোৱাৰোঁ ক্ৰাইচিছ আৰু সেই বয়সৰ ল'ৰা ছোৱালী আৰু সেই 16 বছৰীয়া ল'ৰা এটাক যদি মই এক্সপেক্ট কৰোঁ যে সি হেণ্ডেল কৰিব পাৰিব সেইটো এটা ক্ৰাইচিছ আছেই যে ফেইল কৰিলে ফৰ এক্সাম্পল এই ল'ৰাটোৰ কথাটো কৈছোঁ আকৌ তাৰ ওপৰত যদি ইমান ট্ৰল কৰিছে তাক সি কেনেকৈ সহ্য কৰিব এই কথাটো সাংঘাতিক ধৰণৰ এটা পৰীক্ষা বুলি কোৱাৰ লগে লগে সাংঘাতিক ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰি দিয়া হয় কম্পেৰিজনবিলাকতো আছে মই আহিম আপোনাৰ ওচৰলৈকে এগৰাকী দৰ্শক আছে আপুনি কোনে ক'লে আৰু কি জানিব বিচাৰিব নমস্কাৰ মতিউৰ ৰহমানে ক'লো দৰঙৰ পৰা হয় ছাৰ আজি যিটো টপিক মানে আপোনালোকে আলোচনা কৰিছে হয় মানে শিক্ষক ছাত্ৰ আৰু অভিভাৱকৰ কোনোবা এজন দায়ী হয় নেকি বাৰু যিটো মানে বিফলতাৰ ক্ষেত্ৰত কিবা মানে প্ৰেছাৰাইজ কৰা হয় নাই শিক্ষকৰ পৰা কৰা হয় নাই অভিভাৱকৰ পৰা কৰা হয় বা ধৰ মানে এনেকুৱা কিবা ঠিক আছে হয় বুজি পাইছোঁ প্ৰশ্নটো ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দৰ্শকে ফোন কৰিলে আমি পুনৰ কথা পাতিম এই প্ৰশ্নটো আছে এই প্ৰশ্নটো ৰাইজৰ মাজত আছে যে আচলতে এই যে হেঁচাৰ প্ৰয়োগ কৰে ক্ৰাইচিছৰ কথাটো আহে কোনে কৰে এই ক্ৰাইচিছৰ স্ৰষ্টা কোন তেওঁ যি তিনিজনৰ নাম ক'লে গোটেইকেইগৰাকী হয় শিক্ষকো হয় অভিভাৱকো হয় মেইনলি ষ্ট্ৰেছটো আহে আমাৰ সমাজৰ পৰা
কাৰণ এতিয়া মই যদি মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পালোঁ, কোনোবাই যদি মোৰ ওচৰৰ ঘৰৰ কোনোবা এজনে যদি ষ্টাৰ পালে বা ষ্টেণ্ড কৰিলে, লগে লগে কম্পেৰিজন এটা আৰম্ভ হৈ যায় যে তেওঁৰ ল'ৰা বা ছোৱালীজনীৰ তুলনাত মই কেনেকুৱা। এইটো এটা সাংঘাতিক ষ্ট্ৰেছ এটা। গতিকে আৰু আমি যিটো দেখিছোঁ আমাৰ ছ'চাইটিত, সমাজে কৰে কি, কোনোবাই যদি বেছি নম্বৰ পাইছে তেতিয়াহ'লে তেওঁ ভাল, কোনোবাই যদি ভাল কোনোবা ইনষ্টিটিউটত সোমাইছে পঢ়িবলৈ তেওঁ ভাল, যিজনী কোনোবা সেইটো কৰিব পৰা নাই তেওঁ ভাল নহয়। মানে ভাল আৰু বেয়াৰ যিটো সংজ্ঞা সেইটো ফলাফলৰ ওপৰত নিৰ্ভৰ কৰাই দিয়ে সমাজে। এইটো এটা ভয়ংকৰ কথা। পলাশ কলিতা, আপুনি কি ধৰণে বিশ্লেষণ কৰে? যিটো কথা কৈছে, আজি যিটো হেঁচা আহে, ক্ৰাইচিছ এটা আহে, সেই ক্ৰাইচিছ বা হেঁচাটো ক'ৰ পৰা আহে, তাৰ পাছত আমি সেই সম্পৰ্কে কথা পাতিম যে সেই তাৰ পৰা মুক্ত কেনেকৈ হ'ম আমি, লাইফ স্কিল কি হ'ব? য়েছ, এতিয়া প্ৰথম কথাটো হৈছে হয়তো আমি যিটো প্ৰেছাৰ, এই প্ৰেছাৰটো হয়তো থাকিব। এই প্ৰেছাৰটো আমি ধৰক তাক আমি এভইড কৰিব নোৱাৰোঁ। প্ৰেছাৰ থাকিব, ধৰক আজি বুলি নহয়, জীৱনৰ যিকোনো সময়তে প্ৰেছাৰ থাকিবই। কিন্তু আমি এটা বস্তুৰ ওপৰত গুৰুত্ব দিব লাগিব, যাতে আমি যিকোনো এজন ল'ৰা বা ছোৱালীক আমি এই ধৰণে ভিতৰৰ পৰা শক্তিশালী কৰি তুলিব পাৰোঁ, যাতে যিকোনো ধৰণৰ যেতিয়া প্ৰেছাৰ আহিব, সেই প্ৰেছাৰটো যাতে কি কৰিব পাৰে, তেওঁলোকে সেইটো সুন্দৰভাৱে তাৰ পৰা ওলাই আহিব পাৰে। মানে ভিতৰৰ পৰা তেওঁলোকক খুব মানে শক্তিশালী কৰিব লাগিব। আৰু আচলতে সেইটো বিকল্প চাওক, কিছুমান মই এটা কথা সদায় কওঁ যে কিছুমান বস্তু আমাৰ নিজৰ কণ্ট্ৰলত আছে আৰু কিছুমান বস্তু আমাৰ নিজৰ কণ্ট্ৰলত নাই। এতিয়া ধৰক মানুহে যেতিয়া আমি এতিয়া ট্ৰেফিক জামত যেতিয়া ফচোঁ, তেতিয়াহ'লে কি হয় যে আমাৰ ট্ৰেফিক জামটো আমাৰ কণ্ট্ৰলত নাই। আমি ধৰক এনেকুৱা কৰিব নোৱাৰোঁ যে গাড়ীবোৰ মানে আঁতৰাই দি পেলাই আমি ধৰক মানে আগবাঢ়ি গ'লোঁ, আমি সেইটো কৰিব নোৱাৰোঁ। কিন্তু আমি কি কৰিব পাৰোঁ যে আমি সেই যেতিয়া মানে প্ৰেছাৰটো আমি পাইছোঁ বা ট্ৰেফিক জামত আমি যেতিয়া ফচি গৈছোঁ, কিন্তু আমি কি ধৰণে ৰেছপণ্ড কৰিম সেইটো কিন্তু কমপ্লিটলি আমাৰ হাতত আছে। ইয়াতো দুটা কথা আছে, ৰেছপণ্ড আৰু ৰিয়েক্ট। বেছিভাগ মানুহে কি কৰে, ৰিয়েক্ট কৰে, কিন্তু ৰেছপণ্ড কৰিব নোৱাৰে। ৰেছপণ্ড মানে হৈছে কি, যে আমি ষ্টেবল হৈ থাকি পেলাই, ভিতৰৰ পৰা ষ্টেবল হৈ থাকি পেলাই আমি কনচিয়াছলি জানি বুজি যেতিয়া কিবা এটা সিদ্ধান্ত লৈছোঁ, ডেট ইজ ৰেছপন্স। কিন্তু আমি যেতিয়া ৰিয়েক্ট কৰিছোঁ, ৰিয়েক্ট মানে কি হ'ল, আমি আমাৰ নিজৰ নিয়ন্ত্ৰণত নাই, আমি তৎক্ষণাত অট'মেটিকেলি আমি কামবোৰ কৰিবলৈ আৰম্ভ কৰিছোঁ, ডেট ইজ ৰিয়েক্ট। গতিকে আমি এইটো শিকাব লাগিব যাতে ৰেছপন্ড কেনেকৈ কৰে, এতিয়াৰ পৰা ল'ৰা ছোৱালীক শিকাব লাগিব। আৰু তেখেতে যিটো কথা অলপ আগতে ক'লে যে প্ৰেছাৰৰ কথাটো যিটো কথা ক'লে, ডেফিনেটলি এইটো প্ৰেছাৰ অভিভাৱকৰ ফালৰ পৰাও আছে, শিক্ষকৰ ফালৰ পৰাও আছে, ডেফিনেটলি প্ৰেছাৰটোত আছে আৰু হয়তো থাকিব সেই প্ৰেছাৰটো। তাক আমি আঁতৰ কৰিব নোৱাৰোঁ, প্ৰেছাৰ নোহোৱা কৰিব নোৱাৰোঁ, কিন্তু প্ৰেছাৰখিনি লৈ আমি কেনেকৈ আগবাঢ়িব পাৰোঁ সেইটো কৰিব পাৰোঁ। একজেক্টলি তাৰ এক্সাম্পল থাকিব। আন এগৰাকী দৰ্শক আছে, আপুনি কোনে ক'লে আৰু কি জানিব বিচাৰিছে? হেল্ল'। হয় নমস্কাৰ। নমস্কাৰ। হয়, মই এই আপোনাৰ ল'ৰাটোৰ কাৰণে মই জানিব বিচাৰিছোঁ। হেল্ল'। হয়, মোৰ ল'ৰাটো তাৰমানে মেট্ৰিকৰ ৰিজাল্টটো দিয়াৰ পিছত এতিয়া বহুত কান্দি আছে। ধৰক তেওঁ তেনেকুৱা ৰিজাল্ট নহ'লে, তেওঁতো এতিয়া ধৰক পাৰ্চেণ্টেজটো কম পাইছে, তেওঁ যিখিনি পাবলগীয়া আছিলে সেইখিনি হোৱা নাই। হয়, এতিয়া সেইটো কাৰণেতো তেওঁতো বহুত চিন্তিত হৈ গৈছে। এতিয়া ধৰক আপোনালোকে কেনেকুৱা ব্যৱস্থা কৰিব পাৰিব সেইটোৰ বিষয় লৈ আমি অলপ দিব বিচাৰিছোঁ। তেওঁ কোনখন কলেজত দিব পাৰিম, ধৰক প্ৰাইভেটতো দিব আমাৰ ইচ্ছা আছিলে, প্ৰাইভেটত আপোনালোকে দিয়াৰ কিবা মাচুল কমত কৰাই দিয়ক, আমি তেনেকুৱা কৰি হ'লেও দিয়াম। ঠিক আছে, বুজি পাইছোঁ সমস্যাটো কি হৈছে, যে আপোনাৰ যিটো তেখেতে কৈছে আৰু এক্সপেক্টেশ্যন এটা আছিল সেইমতে নহ'ল, এতিয়া ভৱিষ্যতৰ চিন্তা আছে। এইটো এটা প্ৰেছাৰ, এই প্ৰেছাৰটো অভিভাৱকৰ ওপৰতো আছে আৰু সন্তানৰ ওপৰতো আছে। ইয়াৰ পৰা কেনেকৈ মুক্ত হ'ব পাৰি? এতিয়া তেওঁলোকে দুটা কাম কৰিব পাৰে, অভিভাৱকসকলে দুটা কাম কৰিব লাগে। প্ৰথম কামটো হ'ল আপুনি এটা কথা শিকাব লাগিব ল'ৰা ছোৱালীক যে নিজৰ দায়িত্ব মই নিজে ল'ব লাগিব, এক নম্বৰ সেইটো। আৰু দ্বিতীয়টো হ'ল নিগেটিভ মানুহৰ পৰা আঁতৰাই ৰাখিব লাগিব। প্ৰথম কথাটো চাওক, এতিয়া যদি মই ল'ৰা ছোৱালীক নিজৰ দায়িত্ব নিজে ল'বলৈ শিকাব পাৰোঁ, তেতিয়াহ'লে আজি যিটো ছিটুৱেশ্যন হৈছে তাৰ দায়িত্বটো ল'ৰাজনে বা ছোৱালীগৰাকী নিজে ল'ব। তেওঁ চিন্তা কৰিব যে মই যদি ফেইল কৰিলোঁ বা কম নম্বৰ পালোঁ, যি হৈছে কিয় হ'ল এই কথাটো, মই ভালকৈ নপঢ়িলোঁ কাৰণে হ'ল নেকি, এক নম্বৰ কথা। যদি মই ভালকৈ নপঢ়িলোঁ কাৰণে হ'ল, এতিয়া মই তেতিয়াহ'লে নিজে দায়িত্ব ল'ম যে মই পঢ়িম এতিয়া। যদি তেওঁ পঢ়িলে ঠিকে, বহুত কষ্ট কৰিলে, কিন্তু তাৰপিছতো কিবা কাৰণত বেয়া হ'ল, এক্সপেক্টেশ্যন মতে নহ'ল ৰিজাল্টটো, তেতিয়াহ'লে কথাটো হ'ল যে চাব লাগিব তেওঁ যিখিনি পঢ়িছে সেইখিনি তেওঁ বুজি পোৱা নাই নেকি বা তেওঁৰ মনত নাই নেকি। যদি সেইটো হৈছে, তেতিয়াহ'লে তেওঁ যিটো মেথডত পঢ়ি আছে সেইটো সলাব লাগিব। তাৰমানে তেওঁ 20 বছৰ আগৰ মেথড এটাত পঢ়ি আছে আৰু তেওঁৰ লগত মেথডটো ফিট হোৱা নাই। কিন্তু এনেকুৱা বহুত মেথড আছে
যিটোৱে আপোনাক কথাবিলাক ভালদৰে মনত ৰখাত আৰু ভালকৈ বুজি পোৱাত সহায় কৰিব পাৰে তেতিয়াহ'লে তেওঁ সেই নিজে ৰেছপনচিবিলিটি লৈ যদি মাক দেউতাকে নোৱাৰে তেতিয়াও নিজে ৰেছপনচিবিলিটি ল'লে তেওঁ নিজে কৰিব তেওঁ সেই মেথডবিলাক বিচাৰিব সেইবিলাক ইউজ কৰিব তেতিয়া অহাবাৰ তেওঁ বহুত ভাল ৰিজাল্ট কৰিব পাৰিব তাতকৈ যদি অকল ৰিজাল্টৰ কথা কওঁ অকল ৰিজাল্টৰ কথা কওঁ তাতকৈ কিন্তু ভৱিষ্যতৰ কাৰ্যপন্থা যেতিয়া চিন্তা কৰিব এই মুহূৰ্তত যে মই ভবামতে ৰিজাল্ট নহ'ল তাৰ পাছত কনফিউজ হৈ যায় তেখেতে যদি ভাবিছিল মই ইমানখিনি নম্বৰ পালে মই বিজ্ঞান শাখাত নামভৰ্তি কৰিম মই বেলেগ শাখাত নামভৰ্তি কৰিম এনেকুৱা ধৰণৰ কথা কিছুমান থাকে বা বিভিন্ন ধৰণৰ কথা থাকে যে এটা সপোন থাকে কিন্তু সেই ফলাফলে সেই সপোনটোৰ ফালে যাবলৈ নিদিলে তাৰ পাছত অপশ্যন কি হ'ব অল্টাৰনেটিভ কি হ'ব তাক লৈ কিন্তু এটা সময়ত সাংঘাতিক ধৰণৰ কনফিউজন এটা আহে সেইটো কথাটো মই এইটো কথা শেষ কৰি লৈছোঁ তাৰ লগত লিংক আছে মই সেই কথাটো ক'ম তেতিয়া নিজৰ দায়িত্ব লোৱা মানে আৰু এটা কথা আছে তাৰ লগতে সেইটো হ'ল যে মই কাকো ব্লেইম নকৰোঁ যে পৰীক্ষা টান আছিলে পেপাৰখন মোৰ যিসকল শিক্ষক আছে তেওঁলোকে ভালকৈ পঢ়াব নাজানে স্কুলখন ভাল নহয় এইবিলাকত মই কাকো ব্লেইম কৰিবলৈ নাযাওঁ সেইটো হ'ল মই নিজে দায়িত্ব লৈছোঁ যে মোৰ সমস্যাটো মই ছল্ভ কৰিম ছেকেণ্ড কথাটো মই যিটো কৈছিলোঁ আপোনাক যে মানুহৰ নিগেটিভ মানুহৰ পৰা আঁতৰাই ৰাখিব লাগিব সেইটো পেৰেণ্টৰ কাম সেইটো সৰু 16 বছৰৰ ল'ৰা এটাই নোৱাৰিব পাৰে নিজে সেই কথাটো এইকাৰণে জৰুৰী কাৰণ যিসকল মানুহে নিগেটিভ মানুহ আছে তেওঁলোকে আপোনাৰ ল'ৰাটোৰ কথা সদায় বেয়াকৈ ক'ব য'ত যি বেয়া আছে সকলোখিনি ক'ব আৰু এই প্ৰব্লেম কি হ'ব তেতিয়া এটা প্ৰব্লেম হ'ব যদি সদায় সেইটো বাৰে বাৰে যদি কোনোবাই কৰি থাকে তেতিয়াহ'লে এই নিগেটিভ কথাখিনি গৈ এটা সময়ত ল'ৰাটোৱে বিশ্বাস কৰি ল'ব বা ছোৱালীজনীয়ে বিশ্বাস কৰি ল'ব যে মোৰ কাম নাই মোৰ দ্বাৰা লাইফত আৰু একো নহ'ব মেট্ৰিকত যদি ফেইল কৰিলে সেই মানুহখিনিৰ পৰা আঁতৰাই ৰাখিব লাগিব সেই মানুহখিনিৰ পৰা আঁতৰাই ৰাখিব লাগিব কাৰণ সেই মানুহখিনিয়ে নাথাকিলেও আপোনাৰ জীৱনত একো হানি নহয় একো হানি নাই মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে আন এগৰাকী দৰ্শক আছে আপুনি কোনে ক'লে আৰু কি জানিব বিচাৰিছে হেল্ল' হয় কাৰ্যালয়ৰ পৰা কৈছোঁ হয় কওক আচ্ছা মই যিবিলাক ল'ৰা ছোৱালী খুব টপ ৰিজাল্ট কৰিলে পালে তাক প্ৰিণ্ট মিডিয়া ছ'চিয়েল মিডিয়া আমাৰ জ্ঞানী গুণীসকলে সকলোৱে ধন্যবাদ জনায় ঠিক যিবিলাকৰ ছেকেণ্ড পাইছে থাৰ্ড পাইছে অথবা ফেইল কৰিছে তেওঁলোকৰ ওচৰলৈ কোনো প্ৰতিনিধিয়ে নাযায় কোনো নাযায় তেওঁলোকক এটা বুজাবলৈ তেওঁলোকক এটা ছাজেশ্যন দিবলৈ আমাৰ সমাজখন এনেকুৱা হ'ল যে তেওঁলোকে যে বা এই থাৰ্ড পোৱাটো এটা পেলনীয়া ছাত্ৰ এটা এক্সাম্পল দিছোঁ ছাৰ সত্ৰখন স্কুল এতিয়া বন্ধ কৰি দিম বুলি কৈছে টিচাৰখিনিক ট্ৰেন্সফাৰ কৰিম বুলি কৈছে ফেইল কৰাৰ কাৰণে টিচাৰখিনি দায়ী নেকি গতিকে এইখিনি কথা আপোনালোকে ভাবি চাওক মিডিয়া ছ'চিয়েল মিডিয়া তেওঁলোকৰ টপ ডিভিজন পোৱা ক্ষেত্ৰত আচলতে সকলোৱে যায় ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেইবাবে হয় মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক খুব সুন্দৰ প্ৰসংগ উত্থাপন কৰিছোঁ আৰু সেইবাবে আজি আমি এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ যিটো কথা আপুনি কৈছে যে যিসকলে সুখ্যাতিৰে উত্তীৰ্ণ হয় তেখেতসকলৰ ওচৰত সকলো যায় সকলো থাকে উৎসাহ দিয়ে প্ৰেৰণা যোগায় কিন্তু যিসকলে ভবামতে ফলাফল নহ'ল তেওঁলোকৰ ওচৰত কোন আছে হয়তো সেইবাবেই সেই কোন আছে সেই প্ৰশ্নটোৰ উত্তৰৰ বাবে আজি আমি এই অনুষ্ঠানটোৰ আয়োজন কৰিছিলোঁ আৰু সেইসকলক আমি ক'ব বিচাৰিছোঁ আমি জনাব বিচাৰিছোঁ যে ইয়াতেই শেষ নহয় জীৱন আৰু বাকী আছে এটা বাণিজ্যিক বিৰতি উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ আচলতে ফলাফলৰ পাছত আমি কি কৰাটো প্ৰয়োজন ফলাফল বা মেট্ৰিকৰ ফলাফলে জীৱন নহয় জীৱন তাতে শেষ হৈ যোৱা নাই আৰু তাৰ বাবে যি ধৰণৰ আত্মহত্যাৰ দৰে ঘটনা সংঘটিত হৈছে তাক লৈ সকলো উদ্বিগ্ন হৈ পৰিছে আচলতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহওক আহক আমি জীৱন জীনাৰ মন্ত্ৰ শিকোঁ জীৱন জীনাৰ কৌশল জানো আৰু সেইবাবে আজিৰ আলোচনা দুগৰাকী অভিজ্ঞ ব্যক্তি আছে ফোন কৰি আছে দৰ্শকসকলে হয় আপুনি কোনে ক'লে ক'ৰ পৰা ক'লে আৰু কি জানিব ঠিক আছে সংযোগ বিচ্ছিন্ন হৈছে সংযোগ স্থাপনলৈ পুনৰ আমি কথা পাতিবলৈ চেষ্টা কৰিম পলাশ কলিতা এইবাৰ আপোনাৰ ওচৰলৈকে আহিছোঁ বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছে বহুতে জানিব বিচাৰিছে সেই যিটো মন্ত্ৰৰ কথাটো যে আমি এতিয়া নিজক কি ধৰণে প্ৰস্তুত কৰিব লাগে বা যিটো কৌশলৰ কথা কৈছে যিটো পৰিৱেশ হেঁচা আপুনি কৈছে যে আমি চাপ এৰি চলিব নোৱাৰোঁ চাপ আমাৰ ওচৰত থাকিবই সেই চাপৰ মাজত আমি চাপক প্ৰত্যাহ্বান হিচাপে লৈ আগবাঢ়ি কেনেকৈ যাব পাৰোঁ সেই কৌশলটো কি ঠিক আছে মই আহিম আপোনাক আকৌ ৰখাব লগা হৈছে কাৰণ ফোন লাইনত সংযুক্ত হৈছে এগৰাকী ব্যক্তি আপুনি কোনে ক'লে আৰু কি জানিব বিচাৰিব মই ছাৰহঁতক কৈ হ'ল হেল্ল' হয় কওক কৈ যাওক নহয় এতিয়া নাৰ্চাৰীলৈকে যাব পৰা হৈ যায় হয় হেল্ল'
শুনি আছোঁ, আপুনি কৈ যাওক। যেতিয়ালৈকে মানে লাজ বোলা বস্তু এবাৰ চোৱা অকণমান দিয়ে হয় এই ভাৰত সকলোৱে বুজি পায় ল'ৰা ছোৱালী নিবিচাৰে। ধৰিব পৰা নাই ঠিক, আপোনাৰ কথাখিনি আচলতে স্পষ্ট হোৱা নাই, ভইচটো স্পষ্ট হোৱা, নেটৱৰ্কৰ সমস্যা থাকিব পাৰে। আপুনি কাটি পুনৰ ফোন কৰিবলৈ চেষ্টা কৰক। আপোনাক ধন্যবাদ। ঠিক আছে, পলাশ কলিতা, মই আপোনাৰ ওচৰলৈকে আহিছোঁ। যিটো প্ৰসংগ আমি উত্থাপন কৰিছিলোঁ, সেই মন্ত্ৰ কি হ'ব পাৰে? মই মন্ত্ৰটোলৈ অহাৰ আগে আগে মই জাষ্ট এটা কথা এইখিনিতে মই কৈ থ'ব খুজিছোঁ যে আমাৰ গোটেই বস্তুটো এতিয়া হৈছে কি যে নম্বৰ সৰ্বোচ্চ হৈ পৰিছে। মই দুটা কথা কওঁ, মানে ধৰক এটা হৈছে টেলেণ্টৰ কথা আহি পৰিব, যে ধৰক আমি টেলেণ্টেড বা চোকা বুলি আমি কাক কৈছোঁ? যিজন ল'ৰা বা যিজনী ছোৱালীয়ে কি পাইছে? নম্বৰ পাইছে বেছিকৈ, নহয়নে? সেইজনকে আমি কৈছোঁ চোকা বুলি কৈছোঁ। কিন্তু আমি যদি চাওঁ যে গোটেই অভাৰঅল লাইফৰ কথাটো আমি যদি চাওঁ, তেতিয়াহ'লে দেখিম যে এই যিটো নম্বৰ, আমি কিমান নম্বৰ পাইছোঁ, সেই নম্বৰ, এইটো মই কোৱা কথা নহয়, এজন US-ৰ চাইকলজিষ্ট আছে, তেখেতৰ নাম হৈছে ডেনিয়েল গোলমেন। তেখেতে এখন কিতাপ লিখিছে ইম'চনেল ইণ্টেলিজেঞ্চ বুলি। এই কথাটো মই প্ৰায়ে কওঁ তেখেতৰ কথাটো, আৰু তেখেতে কৈছে যে ধৰক আমাৰ এই যিটো নম্বৰ কিমান পাইছোঁ বা আমাৰ যিটো আমি যিটো IQ বুলি কওঁ মেধা, চ' সেই মেধাৰ যিটো কণ্ট্ৰিবিউশ্যন হয় আমাৰ জীৱনৰ ছাকচেছত, জীৱন বুলি কোৱাৰ লগে লগে আপোনাৰ ছাত্ৰ জীৱনৰ পৰা আৰম্ভ কৰি একেবাৰে আমাৰ মানে লাইফ এজ এ হোল, তেওঁ কৈছে যে জীৱনৰ সফলতাত মানে এই যিটো IQ বা মেধা বা টেলেণ্ট, ইয়াৰ কণ্ট্ৰিবিউশ্যনটো হৈছে কেৱল 90 পৰা 95%। কিন্তু বাকী এই মানে মানে IQৰ যিটো কণ্ট্ৰিবিউশ্যন, IQৰ কণ্ট্ৰিবিউশ্যনটো হৈছে কেৱল 5 পৰা 10%। কিন্তু বাকী যিখিনি নন IQ ফেক্টৰ্ছ, সেই নন IQ ফেক্টৰ্ছবিলাকৰ কণ্ট্ৰিবিউশ্যন হৈছে আপোনাৰ 80 পৰা 90 পৰা 95%। আৰু যেতিয়া আমি এই নন IQ ফেক্টৰ্ছবিলাকৰ কথা কৈছোঁ, আৰু তেতিয়া সেই লাইফ স্কিলৰ প্ৰসংগটো সেইখিনিতে আহি পৰিছে। এইবিলাকেই হৈছে মানে ধৰক নন IQ ফেক্টৰ্ছ। এতিয়া ধৰক যেতিয়া নন IQ ফেক্টৰ্ছ, এতিয়া মই এটা কথা মই সদায় এইটো কথা কওঁ যে আমি যদি 5টা স্কিল যদি ডেভেলপ কৰিব পাৰিছোঁ, 5টা স্কিল যদি আমি ডেভেলপ কৰিব পাৰিছোঁ, তেনেহ'লে জীৱনত যি প্ৰত্যাহ্বানেই নাহক কিয়, আৰু সেইখিনি আমি সুন্দৰভাৱে আমি মানে সেই প্ৰত্যাহ্বানৰ পৰা আমি ওলাব পাৰিম, আৰু লগতে আমি জীৱনটো আচলতে কি ধৰণে গঢ়ি তুলিব লাগে সেই কথাটো আমি জানিম। আৰু আমি জানিব লাগিব আচলতে জীৱন কি ধৰণে গঢ়ি তুলিব লাগিব। আমি সেই বিষয়ে যদি সময় হয় ডেফিনেটলি আমি আলোচনা কৰিম। আৰু মই যি এই 5টা স্কিলৰ কথা কওঁ, সেই 5টা স্কিল হৈছে, প্ৰথম স্কিলটো হৈছে ছেল্ফ এৱাৰনেছ, আত্মসজাগতা। আমাৰ বেছিভাগ মানুহৰ সমস্যাটো এইটোৱেই যে আমি আত্মসজাগ নহয়, আমি নিজেই নিজক নাজানো, আমাৰ কি আছে কি নাই, কি ভাল পাওঁ কি বেয়া পাওঁ, এই সম্পৰ্কে আমি নাজানো। দ্বিতীয় যিটো স্কিলৰ কথা মই কওঁ সেইটো হৈছে ধৰক আবেগ আমি কি ধৰণে নিয়ন্ত্ৰণ কৰিব লাগিব, আবেগ আমি কি ধৰণে পৰিচালনা আমি কৰিব লাগিব, এই স্কিলটো আমি শিকিব লাগিব। আবেগ পৰিচালনাৰ যিটো স্কিল, আমি সেই স্কিলটো শিকিব লাগিব। তৃতীয় যিটো স্কিলৰ কথা মই কওঁ, সেই তৃতীয় স্কিলটো হৈছে যে আমি নিজক মটিভেট যাতে আমি কৰি থাকিব পাৰোঁ যিকোনো কাম এটা কৰিবৰ কাৰণে। এতিয়া ধৰক এতিয়া বহু অভিভাৱক মোৰ ওচৰলৈকে আহে, বহু ল'ৰা ছোৱালী মোৰ ওচৰলৈকে আহে, তেওঁলোকৰ অভিভাৱকসকলৰ বা এটাই মানে সমস্যা সেইটো হৈছে যে সন্তানে পঢ়া শুনা মানে নকৰে। এতিয়া ধৰক সন্তানে পঢ়া শুনা নকৰে মানে তেওঁলোকে আচলতে কি কৰিব পৰা নাই, নিজক এই যিটো কেনেকৈ কি ধৰণে নিজক মটিভেট কৰিব পাৰে পঢ়া শুনা কৰিবৰ কাৰণে, সেই স্কিলটো তেওঁলোকে আয়ত্ব কৰিব পৰা নাই। আৰু চতুৰ্থ যিটো স্কিলৰ কথা মই কওঁ, যিটো কৌশল আমি যিটো আয়ত্ব কৰিব লাগিব, সেইটো হৈছে এম্পেথি বা সহমৰ্মিতা। চাওক আমি আল্টিমেটলি আমি মানুহ আৰু আমি মানুহৰ লগত কাম কৰিব লাগিব, মানুহৰ কাৰণে আমি কাম কৰিব লাগিব। আৰু যেতিয়া আমি মানুহৰ কাৰণে কাম কৰিছোঁ, যদি আমি যিকোনো এটা অফিচত যেতিয়া কাম কৰিছোঁ, আমি কি কৰিছোঁ তাৰ যোগেদি, বা ডক্টৰ এজনেই হওক বা এজন ধৰক অফিচত কাম কৰা এজন ব্যক্তিয়েই হওক বা এজন ধৰক মানে কোম্পানী এটাৰ CEO হওক, তেওঁলোকে কি কৰিছে আচলতে মানুহৰ সমস্যা সমাধান কৰিছে। গতিকে যদি আমি মানুহৰ যদি যিখিনি আবেগ, সেই আবেগখিনি যদি আমি বুজি পাব নোৱাৰোঁ, তেনেহ'লে আমি জীৱনত কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম। গতিকে আমি মানুহৰ আবেগখিনি, সহমৰ্মিতা আমি প্ৰকাশ কৰিব পাৰিব লাগিব, মানুহৰ আবেগখিনি আমি বুজি পাব লাগিব, আনৰ ইম'চনছখিনি আমি বুজি পাব পাৰিব লাগিব। এই স্কিলটো আমি ডেভেলপ কৰিব লাগিব। আৰু এটা আছে, মই লগতে এইখিনি শেষ কৰি দিছোঁ একেবাৰে। আৰু 5 নম্বৰ স্কিলটো হৈছে যে ছ'চিয়েল স্কিল। ছ'চিয়েল স্কিলছ বুলি কোৱাৰ লগে লগে ধৰক আমি যেতিয়া কথা পাতিছোঁ, ধৰক ইভেন এতিয়া আমি কথা পাতি আছোঁ, হয়তো দৰ্শকসকলে ঘৰত বহি পেলাই চাই আছে, আমি ষ্টুডিঅ'ত এতিয়া বহি আছোঁ। এতিয়া কি কৰিছোঁ যে আমি অকল কথা কোৱা নাই, অকল আমি যে শব্দৰ এক্সচেঞ্জ কৰি আছোঁ তেনেকুৱা নহয়, আমি কি কৰিছোঁ, আমি আবেগৰ মানে এক্সচেঞ্জ কৰি আছোঁ। কিন্তু
ছ'চিয়েল স্কিল সেইটো স্কিল বুলি কোৱা হয় যে আমি ধৰক কথাৰ যোগেদি আমাৰ কামৰ যোগেদি আমাৰ আচৰণৰ যোগেদি আমি কেনেকুৱা ধৰণৰ আৱেগিক অভিজ্ঞতা আনক দিব পাৰিছোঁ আৰু যেতিয়া যিমানে আমি ভাল আৱেগিক অভিজ্ঞতা আমি আনক দিব পাৰিম আচলতে সিমানে আমাৰ যিটো ব্যক্তিত্ব সেই ব্যক্তিত্বটো মানে খুব সুন্দৰ এক ব্যক্তিত্বৰ আমি অধিকাৰী হ'ব পাৰিম আৰু তেতিয়া আমাৰ কি হ'ব যে জীৱনত সফল হোৱাৰ যিটো সম্ভাৱনা সেইটো বাঢ়ি আহিব আৰু যিসকল আচলতে সফল ব্যক্তি সেই সফল ব্যক্তিসকলক যদি আমি চাওঁ যে ধৰক তেওঁলোকৰ যদি আমি হিষ্ট্ৰী আমি চাবলৈ যাওঁ তেতিয়াহ'লে দেখিম যে তেওঁলোক কিন্তু যথেষ্ট এনেকুৱা নহয় যে সাংঘাতিক ধৰণৰ চোকা মানুহ সাংঘাতিক ধৰণৰ চোকা ধৰক ষ্টুডেণ্ট হিচাপে খুব চোকা আছিল তেনেকুৱা ধৰণৰ নহয় কিন্তু তেওঁলোক কি হয় যে তেওঁলোক ইম'চনেলি ইণ্টেলিজেণ্ট হয় তেওঁলোক ইম'চনেলি ইণ্টেলিজেণ্ট আৰু মই নিজেও কওঁ যে মই ইমান চোকা মানুহ মই নহয় মোৰ IQ ইমান ষ্ট্ৰং নহয় কিন্তু এই যিটো মোৰ যিটো মানে EQ ইম'চনেল কোৱেশ্যন বা ইম'চনেল ইণ্টেলিজেঞ্চ মই এইটো বঢ়াবলৈ চেষ্টা কৰোঁ আৰু এইটো স্কিল সেইটো স্কিল সেই কৌশলটো আমি জানিব লাগিব সেইটো আমি জানিব লাগিব সেইটো আমি শিকাব লাগিব আৰু অভিভাৱকে শিকাব লাগিব ল'ৰা ছোৱালীক শিক্ষকসকলে শিকাব লাগিব আৰু শিক্ষা ব্যৱস্থাত এই স্কিলসমূহ শিকোৱাৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু এই কথাটোৱে মই সদায় মানে কৈ আহিছোঁ ঠিক আছে মই আহিম আপোনাৰ ওচৰলৈকে আন এগৰাকী দৰ্শক আছে ফোন লাইনত আপুনি কোনে ক'লে আৰু কি জনাব হেল্ল' হয় শুনি আছোঁ কৈ যাওক কোনে ক'লে হয় কওক ছাৰ মই এটা কথা ক'ব বিচাৰিছোঁ শিক্ষক যিহেতু কৈ আছে 17খন স্কুলৰ পৰা ট্ৰান্সফাৰ কৰি লৈ যাব ছাৰ কথাটো মই একমত নহয় কাৰণ সেইখন হাইস্কুলৰ টিচাৰবিলাক বেলেগ সেইখন স্কুলতো আকৌ বেয়া হ'ব গতিকে আমি সেইটো নকৰি সেইখন অঞ্চলত যিমানখিনি ষ্টুডেণ্ট আছে আৰু ক'ৰ পৰা আহিছে ষ্টুডেণ্টবিলাক সেইবিলাক চাই পেলাই তাত গৈ পেলাই অঞ্চলটোক কাউন্সিলিং কৰি কি হিচাপে শিক্ষা দিব লাগে সেইখিনি চাইহে তাত শিক্ষা ব্যৱস্থাটো কৰাটো উচিত কিন্তু ট্ৰান্সফাৰ কৰি লৈ যোৱাটো মই একদমৰে একমত হোৱা নাই বৰ্তমানলৈকে সেইটোৱে আছে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে অন্য এটা প্ৰসংগ উত্থাপন কৰিছে আচলতে শিক্ষামন্ত্ৰীগৰাকীয়ে সেই কথাটো কৈছিলে যে আচলতে যিবোৰ বিদ্যালয়ে ফলাফল ভাল নকৰিলে আজি প্ৰাসংগিক কিন্তু অনুষ্ঠানটোৰ লগত সেই প্ৰশ্নটো ফলাফল ভাল নকৰিলে সেই বিদ্যালয়সমূহৰ এতিয়া কি হ'ব এটা সিদ্ধান্ত কঠোৰ সিদ্ধান্ত এটা গ্ৰহণ কৰা হৈছে যে সেইসমূহ বিদ্যালয় বন্ধ কৰি দিব সেইসকল শিক্ষকক ওচৰৰ অন্য বিদ্যালয়সমূহলৈ আচলতে ট্ৰান্সফাৰ কৰাই দিয়া হ'ব বা ছাত্ৰ ছাত্ৰীসকলক তাত প্ৰেৰণ কৰা হ'ব এই সিদ্ধান্তবোৰে আচলতে এই সিদ্ধান্তটোৱে কি ধৰণৰ মানসিক প্ৰভাৱ পেলাব পাৰে সেই বিদ্যালয়খনৰ সেই ছাত্ৰ ছাত্ৰীৰ এইটোক আমি ইতিবাচক দৃষ্টিৰে চাম নে নেতিবাচক প্ৰভাৱ পৰিব পাৰে এটা উল্লেখনীয় প্ৰশ্ন আপোনালোকে আনিম মই আগবঢ়াই কিন্তু আন এগৰাকী দৰ্শক ফোন লাইনত আছে একেলগে প্ৰশ্নটো মই লৈ লৈছোঁ বা মতামতটো লৈ লৈছোঁ আপুনি কোনে ক'লে আৰু কি জনাব বিচাৰিব হেল্ল' হয় শুনি আছোঁ আপুনি কৈ যাওক কোনে ক'লে আৰু কি জনাব ঠিক আছে সংযোগ বিচ্ছিন্ন হৈছে চেষ্টা কৰি থাকক পৰৱৰ্তী সময়ত আমি পুনৰ কথা পাতিম এই গুৰুত্বপূৰ্ণ প্ৰশ্নটো আছে এই সম্পৰ্কে আমি জানিম এটা চমু বাণিজ্যিক বিৰতি উভতি আহিম উভতি সোণস্তৰৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ যে ইতিবাচক চিন্তাৰে আমি কি ধৰণে আচলতে সফল হ'ব পাৰোঁ বা সফলতাৰ সংজ্ঞা কি হ'ব পাৰে সেই ধৰণৰ প্ৰসংগ এটা আজি উত্থাপিত হৈছে কেইবাটাও প্ৰশ্ন আছে ইয়াৰ আগতেও প্ৰশ্ন কৰিছিলে কিন্তু দৰ্শকে অবিৰতভাৱে ফোন কৰি আছে এটা ফোন লৈ লৈছোঁ মই আপুনি কোনে ক'লে আৰু কি জানিব বিচাৰিব হেল্ল' সংযোগ পুনৰ বিচ্ছিন্ন হৈছে ঠিক আছে বিকাশ কলিতা আপোনাৰ ওচৰলৈকে আহিছোঁ এগৰাকী ব্যক্তিয়ে ফোন কৰিছিল সেই সম্পৰ্কীয় প্ৰশ্নটো আছে এতিয়া সামগ্ৰিকভাৱে বিষয়বিলাক ইতিবাচক দৃষ্টিভংগীৰে আমি কি ধৰণে চাম যিটো স্কিলৰ কথা কৈছোঁ যিটো কৌশলৰ কথা কৈছোঁ সেই কৌশলবোৰ কি হ'ব এতিয়া ঠিক আছে মই এটা সৰু কথা দুটা কথা কৈ লৈছোঁ লগতে চাওক এতিয়া আপোনালোকে সকলোৱে জানে দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া জানে নহয় জানো যাদৱ পায়েং তেখেতক চবে জানে আজিকালি চিনি পায় তেখেতে পদ্মশ্ৰী পাইছে তেখেতে ইমান ভাল কাম কৰিছে যে বাহিৰৰ পৰা চেনেল আহি তেওঁৰ ইণ্টাৰভিউ লৈছে তেওঁৰ ওপৰত বনোৱা ডকুমেণ্টাৰী ফিল্ম ফেষ্টিভেল বেলেগ বেলেগ বিদেশত প্ৰদৰ্শন হৈছে অলপতে তেওঁৰ এখন গ্ৰাফিক নভেল এখনো তেওঁৰ ওপৰত ল'ৰা ছোৱালীৰ কাৰণে লিখিছে কিমানজন মানুহৰ ওপৰত তেনেকুৱা কাম হৈছে কিমানজন মানুহৰ বিষয়ে কিতাপ ওলাইছে তেনেকৈ বা তেনেকুৱা কৰিছে কিন্তু যেতিয়া যাদৱ পায়েং আহে কোনোবাই তেওঁক সোধেনে যে আপুনি মেট্ৰিকত কিমান পাইছিল বা আপুনি কিমানলৈকে পঢ়িছে ডিগ্ৰী পাছ কৰিছে নে নাই
জুবিন গাৰ্গে যেতিয়া গান গাবলৈ যায় ক'ৰবালৈ জুবিন গাৰ্গকতো কোনেও নুসুধে যে আপুনি জুবিন দা ডিগ্ৰী পাছ কৰিছে নে নাই জুবিন দা হায়াৰ ছেকেণ্ডেৰীত কিমান পাইছিলে মেট্ৰিকত কিমান পাইছিলে ফেইল কৰিছিলে নেকি ক'ৰবাত কোনেও নুসুধে কিয় নুসুধে কাৰণ এই দুইজন মানুহে এক্সাম্পল বহুত আছে অসমত আপোনাৰ ওচৰ পাজৰে থাকিব এই দুজন মানুহে নিজৰ নিজৰ ফিল্ডত এনেকুৱা কাম কৰিছে যে তেওঁলোকক আৰু সেই নম্বৰ বা কি পঢ়িছিলে কি পঢ়া নাই সেই কথাটোৱে বান্ধি ৰাখিব পৰা নাই তো আপোনালোকৰ কাৰণে আনচাৰটো হ'ল সেইটো কামটোৱে হ'ল আপোনাৰ পৰিচয় আৰু আপুনি কি কাম কৰিছিলে আপুনি কি কাম কৰিছে আৰু আগলৈ কি কাম কৰিব সেইটোৱে হ'ব আপোনাৰ পৰিচয় আপোনাৰ ল'ৰা ছোৱালীৰ পৰিচয় সেই কথাটো যদি আমি শিকাব পাৰোঁ ল'ৰা ছোৱালীক যে মই কিমান নম্বৰ পাইছোঁ সেইটোৱে এটা কথা বুজায় যে মই কিমান কষ্ট কৰিছিলোঁ বা সেইবিলাক বুজায় এইটো নহয় যে কম নম্বৰ পাইছোঁ একো নহয় একো কথা নাই সেইটো নহয় মই যদি কষ্ট কৰা নাই তেতিয়াহ'লে আই ডিজাৰ্ভ ডেট কম নম্বৰ পোৱাটো মই যোগ্য সেইটো কাৰণে কিন্তু কষ্ট কৰি যদি কিবা কাৰণে পোৱা নাই তেতিয়াহ'লে মই কি কৰিম আকৌ এবাৰ চেষ্টা কৰিম এই গোটেইবিলাক পজিটিভ কথা এইবাৰে শেষ নহয় পৰীক্ষা আৰু আছে সন্মুখত বহুত আছে আৰু তেনেকুৱা ক্ৰাইচিছো বহুত আছে এইটো যদি ক্ৰাইচিছ বুলি মই ধৰোঁ তেতিয়াহ'লে সেই লাইফ স্কিলটো শিকিব লাগিব মই যে দায়িত্বটো মোৰ নিজৰ ভাল হ'লেও মোৰ বেয়া হ'লেও মোৰ যদি বেয়া হৈছে মই আকৌ ভাল কৰিম তেতিয়াহ'লে এইবিলাক হ'ল আহিব লাগিব সেই ভিতৰৰ পৰা আমি শিকাব লাগিব তো আৰু চাওক ল'ৰা এটা যেতিয়া জন্ম হয় ছোৱালী এগৰাকী জন্ম হয় মেট্ৰিক দিয়ালৈকে 16 বছৰ আপোনালোকে হাতত পাইছে পেৰেণ্টছৰ কথা কৈছোঁ দেই অভিভাৱকৰ হাতত কৈছোঁ মই আপোনাৰ হাতত 16 বছৰ আছে আপুনি 16 বছৰত তেওঁলোকক কি শিকালে অকল নম্বৰ পাবলৈ আপুনি চাওক কি শিকালে এবাৰ সেই প্ৰশ্নটো যদি আপুনি সোধে নিজকে আপুনি আচলতে শিকাব লাগে কেইটামান স্কিল শিকাব লাগে লাইফ স্কিল যে যদি ক্ৰাইচিছ হয় মই কেনেকৈ চম্ভালিম দায়িত্বটো মোৰ নিজৰ তেতিয়াহ'লে এইটো ক্ষেত্ৰত মই কি কৰিম আমি ল'ৰা ছোৱালীক শিকাব লাগে এটা চিম্পল কুৱেশ্যন এটা সুধিব শিকাব লাগে সেইটো হ'ল চিম্পল কুৱেশ্যন এটা কুৱেশ্যন প্ৰশ্ন এটা মই এতিয়া কি কৰিব পাৰোঁ যিকোনো চিটুৱেশ্যনতে ফেইল কৰিলে কুৱেশ্যনটো মই চৰকাৰে কি কৰিব মোৰ কাৰণে মোৰ মা দেউতাই কি কৰিব মোৰ ফেমিলিয়ে কি কৰিব সেইটো নহয় মই নিজে কি কৰিব পাৰোঁ যিকোনো প্ৰশ্নটো সুধিব শিকাব লাগিব সেইটো বস্তু কাৰণ 16 বছৰীয়া ল'ৰা এটাই নাজানিব পাৰে যদি নাজানে সৰুৰ পৰা মই শিকাব লাগিব ইভেন LP স্কুলত পঢ়া ল'ৰা ছোৱালী এটাকো শিকাব পাৰি যে মই এইটো চিটুৱেশ্যনত যদি পৰিছোঁ মই এতিয়া কি কৰিব পাৰোঁ একদম সহজ প্ৰশ্ন কিন্তু তাৰ পৰা উত্তৰটো তাতে ওলাব মই কি কৰিব পাৰোঁ চৰকাৰে কি কৰিব পাৰে নহয় বেলেগ কোনোবাই কি কৰি দিব পাৰে নহয় মই কি কৰিব পাৰোঁ এই কথাবিলাক আমি শিকাব লাগিব সৰুৰ পৰা শিকাব লাগিব এই প্ৰশ্নটোৰ উত্তৰ যেতিয়া লাহে লাহে গম পাব সৰুৰ পৰা যাতে এই প্ৰশ্নৰ উত্তৰ দিব পৰা হয় মই এতিয়া কি কৰিব পাৰোঁ তেতিয়া এনেকুৱা ধৰণৰ হতাশ হয়তো নহ'ব কেতিয়াও অৱস্থাৰ পৰা ওলাই গুচি আহিব পাৰিব মই আহিম ধন্যবাদ আপোনালোকৰ ওচৰলৈকে আহিম আন এগৰাকী দৰ্শক আছে ফোন লাইনত কোনে ক'লে আৰু কি জানিব বিচাৰিব হয় কওক আচ্ছা ক্লাছ 8, 9, 10 ডিষ্ট্ৰিক্ট ৱাইজ ল'ৰা ছোৱালী মানে ধৰক যিমান স্কুল আছে এটা ডিষ্ট্ৰিক্ট ৱাইজ এটা নোডেল কমিটি আছে আপোনাৰ মানে ছিমেষ্টাৰলি এটা মনিটৰিং বা ইভেলুৱেশ্যন এটা কৰিব পাৰে নেকি এনেকুৱা ব্যৱস্থা এটা কৰিব পাৰি নেকি স্কুলবিলাক বন্ধ কৰি দিয়াতকৈ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় সেইটো এটা অন্য এটা প্ৰসংগ কিন্তু জড়িত এই বিষয়সমূহৰ লগত জড়িত ঠিক আছে সেই প্ৰশ্নৰ উত্তৰ কিবা পলাশ কলিতা আছে যে মানসিকভাৱে আচলতে যিটো আমি প্ৰসংগ উত্থাপন কৰিছিলোঁ তাত কিবা এনেকুৱা ধৰণৰ সিদ্ধান্তই প্ৰভাৱ পেলায় নেকি চাওক মানে যেতিয়া মানুহৰ মানে অকণমান ভবাতকৈ বিপৰীতে হয় তেতিয়া ডেফিনেটলি এটা প্ৰভাৱ এটা পৰিব যেতিয়া ধৰক আমি স্কুলখন বন্ধ কৰি দিলে কাৰণ সেইটো মানুহেতো সেইধৰণে ভবা নাছিলে নহয় ভাবিছিলে বেলেগকৈ কিন্তু যেতিয়াই মানে ধৰক ভবাৰ বিপৰীতে হ'ল তেতিয়াই মানুহৰ আচলতে প্ৰভাৱ ডেফিনেটলি পৰে সেইটো এটা হয় কিন্তু চাওক মই অলপ আগতে যেনেকৈ ক'লোঁ যে কিছুমান আমাৰ নিয়ন্ত্ৰণত আছে কিছুমান আমাৰ নিয়ন্ত্ৰণত নাথাকিব গতিকে যিখিনি আমাৰ নিয়ন্ত্ৰণত নাই গতিকে তাত আমি বিশেষ একো মানে কৰিব আমি নোৱাৰোঁ কিন্তু যিখিনি আমাৰ নিয়ন্ত্ৰণত আছে আমি সেইখিনি আমি কৰি যাব পাৰোঁ আমি নিজে নিজৰ দায়িত্ব আমি ল'ব পাৰোঁ বা দায়িত্বখিনি লৈ পেলাই আমি কেনেকৈ এই গোটেই বিষয়বিলাকৰ পৰা যেতিয়া আমাৰ যিকোনো ধৰণৰ আৱেগিক আমাৰ এটা মানে সমস্যা আমি আৱেগিক সমস্যাত ভুগিবলৈ আমি আৰম্ভ কৰোঁ সেই সমস্যাখিনিৰ পৰা ওলাই আহিবৰ কাৰণে আমি
চেষ্টাটো আমি ধৰক আমি কৰিব লাগিব আৰু মানে ইতিমধ্যে আমি যি ধৰণে আলোচনা কৰিছোঁ যে এই ক্ষেত্ৰত আমাৰ যিখিনি লাইফ স্কিলছ সেই লাইফ স্কিলছখিনি আমাক সহায় কৰিব আৰু শৈশৱৰ পৰাই কিছুমান ডেভেলপ কৰিব লাগিব অবভিয়াছলি সেইখিনি আমাক সৰুৰ পৰাই আমি দিব লাগিব তেনেকুৱা এটা পৰিৱেশ হয়তো মানে অভিভাৱকো ঘৰখনত সৃষ্টি কৰিব লাগিব বা শিক্ষকে এই লাইফ স্কিলছখিনি ধৰক শিকাবৰ কাৰণে এটা মানে শিকাব লাগিব আপুনি চাগে তেনেকুৱা অভিভাৱক পাইছে যেতিয়া এজন সন্তান বা এজন ছাত্ৰ বা ছাত্ৰী যেতিয়া 10ম শ্ৰেণীত সোমাই সাংঘাতিক ধৰণৰ যেন কিবা এটা বেলেগ ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰি দিয়া হয় ক্লাছ 10 পাইছ ঘৰতো বুজাই খুব সহজ হয় ক্লাছ 10 পাইছ চিৰিয়াছ হৈ ইমানেই বেছি চিৰিয়াছ হৈ যায় তাৰপিছত এক্সপেক্টেশ্যনটো বহুত বেছি হৈ যায় সেই সময়ছোৱাত আচলতে সেই 10ম শ্ৰেণীয়ে হওক বা দ্বাদশ শ্ৰেণীয়ে হওক যেতিয়া পৰীক্ষাটো দিব সেই যিটো বিশেষ বৰ্ষ সেই বৰ্ষটোত কি কথা শিকাব লাগে এটা মই প্ৰশ্ন লৈ লৈছোঁ একেলগে তাৰ পাছতে মই উত্তৰৰ কাৰণে আহিম আপোনাৰ ওচৰত হয় আপুনি কোনে ক'লে আৰু কি জানিব বিচাৰিছে হয় কওক হয় মই ধৰক কটাবাৰী গড়চুকৰ পৰা কৈছোঁ হয় এতিয়া তাৰমানে মোৰ ল'ৰাটো মেট্ৰিক দিছিলে তেওঁ বহুত টেলেণ্ট থকা ল'ৰা কিন্তু এতিয়া ৰিজাল্টটো একেবাৰে তাৰমানে কম নাম্বাৰ পালে তেওঁতো এতিয়া মনততো বেয়া লাগি আছে এতিয়া আমি কেনেকুৱাকৈ পঢ়াম কৰিম আমাক সেইখিনি অকণ জানিব দিলে ভাল পাওঁ হয় ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা প্ৰশ্ন হয়তো বহুত অভিভাৱকৰ মনত আজি আছে যি ধৰণৰ ফলাফল আশা কৰিছিল নহ'ল এতিয়া কি ধৰণে আগবাঢ়িব সাংঘাতিক এটা ক্ৰাইচিছ এই মুহূৰ্তত তেওঁলোকৰ বাবে হয় চাওক প্ৰথম পইণ্টে এটা কথা হৈছে যে নম্বৰ কম পাইছে কাৰণে হতাশ একেবাৰে আমি হ'ব নালাগে আমি যিটো কথা কৈছোঁ যে মানে ধৰক টেলেণ্টৰ কথাটো আমি যিটো কথা আমি কৈছোঁ চাওক প্ৰত্যেকজন মানুহৰেই টেলেণ্ট কিবা নহয় কিবা থাকে কম বেছি হ'ব পাৰে কাৰোবাৰ হয়তো কম টেলেণ্ট হ'ব পাৰে কাৰোবাৰ হয়তো বেছি টেলেণ্ট হ'ব পাৰে কিন্তু টেলেণ্ট থকা স্বত্তেও যদি মই যিবোৰ এই লাইফ স্কিলৰ কথা ক'লোঁ বা নন IQ ফেক্টৰ্ছবিলাকৰ কথা ক'লোঁ এইবোৰ যদি নাথাকে তেনেহ'লে আমাৰ ক'ৰবাত গৈ পেলাই আমাৰ জীৱনৰ যিটো গতি সেইটো ক'ৰবাত গৈ পেলাই স্থবিৰ হৈ পৰিব মই জাষ্ট ইয়াতে এটা এক্সাম্পল মই ইয়াতে দিব খুজিছোঁ মানে এই কথাটো মই শুনিছিলোঁ হৰ্ষ ভোগলে আমাৰ যিজন ক্ৰিকেট কমেণ্টেটৰ তেখেতৰ এটা স্পীচত মই এই কথাটো শুনিছিলোঁ আৰু তেখেতে আচলতে এই টেলেণ্ট ভাৰ্চেছ এই অন্য যিবিলাক দিশ এই নন IQ ফেক্টৰ বা লাইফ স্কিলৰ যিটো কথা তেনেকৈ এটা কম্পেৰিজন কৰি পেলাই তেওঁ কৈছিলে যে তেওঁ শচীন তেণ্ডুলকাৰ আৰু বিনোদ কাম্বলিৰ কথাটো কৈছিলে যে আমি সবেই জানো যে শচীন তেণ্ডুলকাৰ আৰু বিনোদ কাম্বলিৰ যুটিয়ে ইতিমধ্যে এটা ৱৰ্ল্ড ৰেকৰ্ড কৰি থৈ দিছে সৰ্বাধিক ৰান কৰাৰ কিন্তু আৰু এটা বস্তু হয় যে শচীন তেণ্ডুলকাৰতকৈ বিনোদ কাম্বলি কিন্তু এটা সময়ত বেছিকৈ টেলেণ্টেড আছিল কিন্তু কথাটো হ'ল কি যে যেতিয়াই ধৰক তেওঁৰ তেতিয়া 22 বছৰ আছিলে আৰু বম্বেত এখন খেল হৈছিলে সেই খেলখনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে হৈছিলে সেই খেলখনত যেতিয়া এটা বল আহি পেলাই কৰ্টনি ৱালছৰ বলত আহি পেলাই বিনোদ কাম্বলিৰ যেতিয়া মুখত লাগিছিলে সেই তেতিয়াৰ পৰাই কিন্তু বিনোদ কাম্বলিয়ে টেষ্ট খেলিবলৈ বাদ দিছিলে আচলতে কি হৈছে যে তেতিয়ালৈকে কি হৈছিলে যে বিনোদ কাম্বলিৰ সকলো সমস্যাৰ সমাধান হয়তো টেলেণ্টৰ যোগেদি হৈ আছিলে কিন্তু যেতিয়াই জীৱনত প্ৰত্যাহ্বান আহি পৰিলে আৰু যেতিয়াই প্ৰত্যাহ্বান আহি পৰিলে তেতিয়াই কিন্তু কি হ'ল তেওঁ আচলতে সেই প্ৰত্যাহ্বানটো নেওচি পেলাই কি ধৰণে আগবাঢ়ি আহিব পাৰিব তেওঁ সেই বস্তুটো নাজানিলে আৰু সেই বস্তুটো তেওঁ নজনাৰ কাৰণেই 22 বছৰ বয়সতেই তেওঁ খেলৰ যিটো তেওঁৰ কেৰিয়াৰ সেইটো সমাপ্ত কৰিবলগীয়া হ'ল কিন্তু তাৰ বিপৰীতে যেতিয়া কোৱা হৈছিলে যে শচীন তেণ্ডুলকাৰ তুলনামূলকভাৱে বিনোদ কাম্বলিতকৈ কম টেলেণ্টেড আছিলে কিন্তু তেওঁৰ জীৱনত যথেষ্ট প্ৰত্যাহ্বান আহিছে সদায় হয়তো তেওঁ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিলে কিন্তু তেওঁ এই বহুত আউট হৈছে বা তেওঁৰ যথেষ্টখিনি ইনজিয়ৰ্ড হৈছে কিন্তু তাত কি আহি পৰিছে যে তেওঁৰ যিটো ধৰক এটিটিউড তেওঁৰ যিটো ডিচিপ্লিন চেল্ফ ডিচিপ্লিন নিজৰ ওপৰত যিটো কণ্ট্ৰল নিজক যে তেওঁ মানে ধৰক এই যিবোৰ ইম'চনেল যিবোৰ আমাৰ সমস্যা যিবোৰ আহিছে সেই সমস্যাবিলাকৰ পৰা ওলাই অহাৰ যিটো দক্ষতা আচলতে এই দক্ষতাবিলাক থকাৰ কাৰণে কি হৈছে যে পিছলৈ গৈ পেলাই বিনোদ কাম্বলিতকৈ শচীন তেণ্ডুলকাৰ যথেষ্টখিনি আগবাঢ়ি গ'ল আৰু যাক আমি আজি কৈছোঁ যে ক্ৰিকেটৰ ভগৱান বুলি আমি কৈছোঁ গতিকে টেলেণ্ট মানে ধৰক টেলেণ্ট আমাৰ থাকিবই চবৰে কম বেছি পৰিমাণে থাকিব কিন্তু মই এইটো কথা মই ভাবোঁ যদি আমাৰ টেলেণ্ট আছে যদি কিন্তু এই দিশবিলাক যদি নাই তেনেহ'লে আমাৰ ক'ৰবাত গৈ পেলাই স্থবিৰ হৈ পৰিব কিন্তু যদি আমাৰ ইনিচিয়েলি হয়তো যদি টেলেণ্ট আমাৰ কম আছে
হয়তো যদি আমি ভবা ধৰণে আমাৰ ৰিজাল্ট হোৱা নাই বা আমি ভবা ধৰণে আমাৰ টেলেণ্ট আমাৰ নাই, কিন্তু যদি এই বস্তুবিলাক যদি ডেভেলপ কৰিব পাৰিছোঁ, যিখিনি আমাৰ বৰ্তমান যিখিনি টেলেণ্ট আছে সেইখিনিকে যদি আমি আগুৱাই লৈ গৈ থাকোঁ, এই দিশবিলাক উন্নত কৰি পেলাই, এই নন IQ ফেক্টৰবিলাক আমি উন্নত কৰি পেলাই যিখিনি টেলেণ্ট আছে সেইখিনিকে যদি আমি আগুৱাই লৈ যাওঁ, তেনেহ'লে মই ভাবোঁ যে আমাক কোনেও ৰোধ কৰিব নোৱাৰে, জীৱনত ৰোধ কৰিব নোৱাৰে। ঠিক আছে, এটা সময় বাণিজ্যিক বিৰতিৰ পাছত মই বিকাশ কলিতা আপোনাৰ ওচৰলৈ আহি আছোঁ। উভতি আছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। কেইবাটাও প্ৰসংগ আজি উত্থাপিত হৈছে। আচলতে যিসকলে পৰীক্ষাত ভবামতে ফলাফল লাভ নকৰিলে সেইসকলে এতিয়া কি কৰিব, সেইসকলৰ বাবে এতিয়াও সকলো পথ বন্ধ হৈ যোৱা নাই, এতিয়াও জীৱন বাকী আছে। আৰু সেই প্ৰসংগই উত্থাপন কৰিছে আজি বিশেষজ্ঞসকলে। এটা ফোন মই একেলগে লৈ লৈছোঁ, তাৰ পাছত আমি সেই সম্পৰ্কে কথা পাতিবলৈ চেষ্টা কৰিম। আপুনি কোনে ক'লে আৰু কি জানিব বিচাৰিব? হেল্ল'। হেল্ল'। হয়, কওক। হেল্ল', মই শুৱালকুছিৰ পৰা কৈছিলোঁ। ময়ো এইবাৰ হাইস্কুলিক পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ। আচ্ছা। মই এই 89% পাবলৈ সক্ষম হৈছোঁ। মোৰ লগত এটা অভিজ্ঞতা জড়িত হৈ আছে। সেই অভিজ্ঞতাটো এইবাৰ যিমান ল'ৰা ছোৱালীয়ে মানে মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট পাবলৈ সক্ষম নহয়, তেওঁলোকৰ বাবে মই এইখিনি কথা ক'ব বিচাৰিছোঁ। আশা কৰাৰ মতে ক'বলৈ সক্ষম নহয়। মোৰ টেষ্ট পৰীক্ষাত মোৰ শাৰীৰিক অসুস্থতা এটা হৈ আছিল, সেইবাবে মই এডভান্স মেথছ আৰু ইংলিছত যথেষ্ট কম নম্বৰ পাবলৈ সক্ষম হৈছিল। কিন্তু আৰু মোৰ মানে পিছত সেই হৈ গৈছিল, ডিপ্ৰেছ হৈ গৈছিলোঁ মই মানুহজন। কিন্তু মোৰ এজন ছাৰ গোস্বামী ছাৰ বুলি কয়, তেওঁ মোক উৎসাহিত কৰিলে আৰু এতিয়া মই আৰু কষ্ট কৰিলোঁ। কষ্ট কৰাৰ পিছত মই এইবাৰ লিখান্ত পৰীক্ষাত 89% নম্বৰ পাবলৈ সক্ষম হৈছোঁ। আৰু গণিত আৰু এডভান্স মেথছৰ 100 নম্বৰ পাবলৈ বা খুব সুন্দৰ, ধন্যবাদ। অভিনন্দন জ্ঞাপন কৰিছোঁ তোমাক, অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। হয়, অভিনন্দন জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে উদাহৰণ, এই মানসিকতাটো যুঁজাৰু মানসিকতা, দায়িত্ব লৈছে। ঠিক আছে, বিকাশ কলিতা কওক। বহুতে আজি এনেকুৱা প্ৰশ্ন কৰিছে, এগৰাকী মহিলাই গড়চুকৰ পৰা কৰিছে, তেখেতৰ সন্তানে এতিয়া ভবামতে ফলাফল নহ'ল, এতিয়া কি কৰিব? বহুতৰ এনেকুৱা হৈছে যে যিটো ভাবি আছিল, পূৰ্বৰ পৰা সপোন আছিল, হয়তো ল'ৰা ছোৱালীগৰাকীক সেইধৰণে গঢ় দি আনিছে, এটা সপোন দেখুৱাইছে তুমি ডাক্তৰ হ'বা, ইঞ্জিনিয়াৰ হ'বা, কিন্তু পৰীক্ষাৰ ফলাফলৰ পিছত সেই সপোনেই হয়তো তছনছ হৈ গ'ল। এতিয়া নহয় তুমি সেইটো ষ্ট্ৰীমত নাযাবা, তুমি অমুকত ছিট নাপাবা, গতিকে তুমি এতিয়া এই সপোনটো লোৱা। এই সমস্যাটোৰ পৰা কেনেকৈ ওলাব, এতিয়া কি কৰাটো উচিত তেওঁলোকে? মই তালৈ যোৱাৰ আগতে সৰু কথা এটা কৈ থৈছোঁ। মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, পেৰেণ্টছক বিশেষকৈ, যে নম্বৰৰ ওপৰত বেছ কৰি কেৰিয়াৰ নাবাচিব কেতিয়াও। এই ভুলটো নকৰিব, কিন্তু ল'ৰা ছোৱালী গোটেই জীৱনটো নষ্ট হ'ব। কিয় হ'ব? আপুনি কোনোবাই যদি বেছি নম্বৰ পাইছে কাৰণে ছায়েন্স পঢ়িব লাগে, কম পাইছে কাৰণে আৰ্টছ পঢ়িব লাগে বা কমাৰ্চ পঢ়িব লাগে, এইটো বুলি ভাবিছে, তেতিয়াহ'লে এটা কথা আপুনি পাহৰি গ'ল তাতে, যে এই মোৰ ল'ৰাটোৱে বা ছোৱালীজনী কি পঢ়িব বিচাৰে। কাৰণ সি এনেকুৱা এটা ছাবজেক্ট যদি পঢ়ে যিটো সি ভাল নাপায়, সি ভাল নকৰে কেতিয়াও। তাত ইমান সহজ কথা নহয়, কাৰণ কম্পিটিশ্যন তাতো আছে। গতিকে এই কথাটো আচলতে ক'ৰ পৰা আহে? ছেল্ফ এৱাৰনেছৰ পৰা আহে, যে ল'ৰা এটা বা ছোৱালী এজনীৰ তাইক বা সি কি কৰি ভাল পায়, কোনটো ফিল্ডত তাৰ ৰাপ আছে, কোনটো ফিল্ডত তাৰ অলপ হ'লেও টেলেণ্ট আছে, বা কোনটো ফিল্ডত সি লাগি থাকিব পাৰে ঘণ্টাৰ পিছত ঘণ্টা ধৰি, এই কথাবিলাক ছেল্ফ এৱাৰনেছৰ পৰা আহে। গতিকে এইটো কেৱল নম্বৰে ডিচাইড নকৰে, কেতিয়াও নকৰিব সেইটো কাম। কাৰণ আপুনি যদি আজি কোনোবা এজনে খুব ভাল পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ কাৰণে ডক্টৰ হ'বলৈ পঠিয়ালে, কিন্তু তেওঁ সেইটো ভাল নাপায় কামটো কৰি, তেওঁ কেতিয়াও ভাল ডক্টৰ নহয়, যিমানে সুবিধা নাপাওক কিয় তেওঁ। সেই কথাটো সদায় হয়। আৰু আমাৰ চাওক, এটা আপোনালোকে জানেনে নে নাজানো, অলপতে ৰিচেণ্টলি ছাৰ্ভে এটা কৰিছিলে 2-3 বছৰ আগৰ কথা, বহুত গণ্ডগোল হৈছিলে এইটোলৈ। তেওঁলোকে কৈছে যে 75 to 80% অফ দ'জ পিপল, এমপ্লয়িজ, আৰ নট হেপী উইথ দেয়াৰ জব। দে ডোণ্ট লাইক দেয়াৰ জব। তাৰমানে চাকৰি যিটো কৰি আছে সেইটো কৰি ভাল নাপায়। এণ্ড থিংক এবাউট দেট, আপুনি যিটো চাকৰি আপুনি জীৱনৰ 50% সময় যিটো চাকৰিত দিছে, 35 years বা 30 years চাকৰিটো দিছে, আপুনি ৰিটায়াৰ কৰিলে 60 বছৰ, তাৰপিছত আপুনি ভাবি গম পালে যে ইমান দিনে আপুনি চাকৰিটো ভালেই পোৱা নাছিলে, আপোনাৰ আধা জীৱনটো এনেই নষ্ট হ'ল তেতিয়াহ'লে। গতিকে ডিচাইড কাক কৰিব দিব লাগে? নাই, অকল ল'ৰা ছোৱালীকে ডিচাইড কৰিব দিব লাগে বুলি মই নকওঁ, তাত পেৰেণ্টছৰো কথা থাকিব বা টিচাৰ বা কোনোবা জনা শুনা মানুহৰো লাগিব, কিন্তু সেই ছেল্ফ এৱাৰনেছটো লাগিব যে ল'ৰাটো বা ছোৱালীগৰাকী কোনটো ফালে ভাল, কোনটো ফালে ইনক্লিনেশ্যন আছে, এবাৰ যে নম্বৰ কম পালে তাৰ মানে
যিটো কথা কৈছে যিটো ফলত ভাল যিটো নিচা আছে তাৰ পৰা যে আঁতৰাই লৈ আহিব তেনেকুৱা কোনো কথা হ'ব এতিয়া নোৱাৰে চাওক সৰু কথা এটা চাওক কোনোবাই যদি সায়েন্সৰ কথাটো কৈছে সায়েন্স পঢ়িব মন আছে সি কম নম্বৰ পালে সেইকাৰণে তাক আৰ্টছলৈ আনিব নালাগে যদি সঁচাকৈ সি সায়েন্স ভাল পায় সি কটনত এডমিশ্যন নাপাবও পাৰে তাৰ ওচৰৰ কলেজখনত কিন্তু পাবহি আৰু যদি সি সঁচাকৈ ভাল পায় সি তাৰ পৰাও ভাল কৰিব খুব সুন্দৰ কথা এগৰাকী দৰ্শক আছে ফোন লাইনত আপুনি কোনে ক'লে আৰু কি জানিব বিচাৰিব হয় মই হাতিনা অঞ্চল কৈছোঁ হয় মোৰ ছোৱালী এবাৰ মানে ক্লাছ কৰে তাই এটা গুৱাহাটীৰ এটা কোচিং চেণ্টাৰত কোচিং কৰি আছে তাই মানে কোচিঙৰ মাৰ্কবিলাক মানে তাই ভাবা মতে নাপায় তাই কাৰণে তাই মানে এতিয়া ইমানেই ডিপ্ৰেশ্যন আছে তাই পঢ়িব চলিব মন নকৰে মোৰ আৰু নহ'ব মই পাৰিম ক্লাছ 10ত ভাল ৰিজাল্ট কৰিছিলে সেইটো কাৰণে তাই নিজে চায়েন্সটো বাছি লৈছে বা ইয়াতে মই কোচিং কৰিম এনেকৈ এতিয়া কোচিং তাই যিমানভাৱে ইমান নাহে কাৰণে তাই আজি অলপ দিনৰ পৰা তাই বিৰাট ডিপ্ৰেশ্যন পঢ়িবলৈ মন নকৰে মোৰতো নহ'ব মই নোৱাৰোৱে মোৰতো পঢ়ি লাভ নাই সেনেকুৱা তাই মানে হৈ গৈছে ঠিক আছে ধন্যবাদ গম পাইছোঁ মই আপোনাৰ সমস্যাটো বহুত অভিভাৱকৰ এই ধৰণৰ সমস্যা আছে পলাশ কলিতা কি ক'ব বিচাৰে পোনপটীয়াকৈ তেখেতে এতিয়া কেনেকৈ এই সমস্যাটোৰ লগত যুঁজিব আচলতে আমি যিটো কথা পাতি আছোঁ আচলতে মানে সকলোৰে এইটোৱেই সমস্যা যেতিয়াই ধৰক ভবা ধৰণে হোৱা নাই তেতিয়াই ভাবিছে যে মানে সকলো শেষ হৈ গ'ল আৰু মূল সমস্যা আচলতে সেইটোৱেই কিন্তু মানে আমি এই কথাই বাৰে বাৰে কৈ আহিছোঁ যে ভবা ধৰণে নহ'লেই সকলো শেষ হৈ যোৱা নাই ইতিমধ্যে এজন ছাত্ৰই যি ধৰণে ক'লে তেখেতৰ অসুখ হৈছিলে কিন্তু তেওঁ আকৌ মানে বাউন্স বেক কৰিলে যিটো আমি কওঁ আকৌ ঘূৰি আহিব পাৰিব লাগিব আৰু আচলতে আমাৰ সেই এটিটিউডটো লাগিব যে ধৰক আমি ভবা ধৰণে নহ'ল কিন্তু আকৌ আমি কি কৰিম আকৌ পুনৰ আমি উভতি আহিম আমি ঘূৰি আহিম আকৌ আমি আমাৰ এটা যুঁজাৰু যিটো এটা মানসিকতা আমাৰ সেই যুঁজাৰু মানসিকতাটো আমাৰ থাকিব লাগিব মই এইখিনিতে আৰু কেইটামান জাষ্ট এটা এক্সাম্পল এটা মই দিব খুজিছোঁ যে ধৰক মানে যেতিয়াই ভবা ধৰণে নহয় বা যেতিয়া আমাৰ ফেইলিয়ৰ আহে জীৱনত যে তেতিয়াই আমাৰ যে জীৱনটো শেষ নহয় তেনেকুৱা অজস্ৰ উদাহৰণ আছে কিন্তু জাষ্ট মই দুটামান উদাহৰণ দিব খুজিছোঁ যদিও সময়ৰ হয়তো অভাৱ হ'ব আমাৰ খুব কম সময়ৰ ভিতৰত মই জাষ্ট দুটামান উদাহৰণ দিব খুজিছোঁ মই জেক মাৰ কথাটো ক'ব খুজিছোঁ যে যিজন এতিয়া চাইনাৰ একেবাৰে ধনী ব্যক্তি জেক মাই কিন্তু যেতিয়া ধৰক তেওঁ ক্লাছ 4ত তেওঁ দুবাৰ ফেইল কৰিছিলে তাৰপিছত ক্লাছ 8ত তেওঁ 3বাৰ ফেইল কৰিছিলে আৰু যেতিয়া ধৰক তেওঁ মানে গ্ৰেজুৱেশ্যনত এটা তেওঁলোকৰ এটা প্ৰচেছ এটা আছিলে যে এটা এণ্ট্ৰেঞ্চ হয় সেই এণ্ট্ৰেঞ্চ পৰীক্ষাটোত তেওঁ কিন্তু 5বাৰ ফেইল কৰিছিলে এতিয়া যদি ধৰক মানে জেক মাই যদি ভাবিলেহেঁতেন যে মইতো ইমান ফেইল কৰি আছোঁ গতিকে তেওঁৰ মোৰ জীৱনত একো নহ'ব তেওঁ যদি ডিপ্ৰেছ হৈ থাকিলেহেঁতেন তেনেহ'লে আজি হয়তো চাইনাৰ ধনী ব্যক্তিজন তেওঁ হ'ব নোৱাৰিলেহেঁতেন গতিকে সেই মানসিকতাটো আমি গঢ়ি তুলিব লাগিব আৰু এইকাৰণে মই কৈছোঁ এই কথাটো এইবিলাক হৈছে ৰেফাৰেঞ্চ আৰু আমাৰ মাইণ্ডটোৱে তেনেকৈ কাম কৰে যে আমি কেনেকুৱা ৰেফাৰেঞ্চ আমি লৈছোঁ কেনেকুৱা ধৰণৰ আমি পজিটিভ ৰেফাৰেঞ্চ কিছুমান আমি ল'ব লাগিব আৰু এই পজিটিভ ৰেফাৰেঞ্চবিলাক মানে আনি পেলাই আমাৰ শক্তি হৈ পৰিব আৰু আমাৰ মনটো কণ্ট্ৰল কৰাৰো এইটো এটা মানে কৌশল মই সেই ফোনটো লৈ ল'ব বিচাৰিছোঁ অনুষ্ঠানত সময় নাই আপুনি কোনে ক'লে আৰু কি জানিব বিচাৰিছে হেল্ল' হয় মই ছাৰ্ভে পাৰ্ট কৈছিলোঁ বেলতলা হয় কওক মোৰ তাৰমানে ছোৱালীজনীয়ে হাই ছেকেণ্ডেৰী ফাইনেল দিছে ৰিজাল্টটো দিবই আপোনাৰ তাই চাইকলজিত তাৰমানে পঢ়াৰ ইচ্ছা আছে এগৰাকীয়ে ক'লে যে মাৰ্কটো ইমান এটা মেটাৰ নহয় সেইটো পাৰ্চনেলি আমি ইমান মেটাৰ নহয় কিন্তু আপোনাৰ মাৰ্কছটো ভাল নাপালে আপুনি ভাল কলেজ এখনত এডমিশ্যন নাপায় সেইটোতো আপোনাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত ডাঙৰ প্ৰব্লেম এটা হয় ন সিহঁতৰ ধৰি লওক য'ত পঢ়িব মন যায় তাত আপোনাৰ ভাল নহয় ঠিক আছে ধন্যবাদ খুব সুন্দৰ প্ৰশ্ন কৰিছে প্ৰাসংগিক প্ৰশ্ন এটা বহুতৰ মনত এই প্ৰশ্নটো আছে বিকাশ কলিতা পোনপটীয়াকৈ আপুনি কওক আচলতে তেখেতে যিটো প্ৰশ্ন কৰিছে সমান্তৰালভাৱে সেই দিশবোৰো এতিয়া জড়িত হৈ পৰিছে নাই মই চাইকলজি পঢ়িব বিচাৰোঁ কিন্তু মই অমুকতহে পঢ়িব বিচাৰোঁ মই মাৰ্কছ নাপালোঁ মই তাত পঢ়িব এতিয়া নোৱাৰিম প্ৰিফাৰেঞ্চ কি হোৱা উচিত তেতিয়াহ'লে খুব চমুকৈ সময় যদি মোৰ পাৰ্টিকুলাৰ ইনষ্টিটিউট এখনত পঢ়িবলৈ মন আছে তেতিয়াহ'লে মই আগতে ৰিচাৰ্চ কৰি চাই ল'ম যে মোৰ কাট অফ কিমান লাগিব আৰু সেইটোৰ ওপৰত বেছ কৰি মই উল্টাকৈ প্লেন কৰি আহিম যে ইমানখিনি যদি লাগে মই এনেকুৱা কৰিব লাগিব ইমান পঢ়িব লাগিব ইমান মাৰ্কছ পাব লাগিব আগৰ পৰা সেইখিনি কৰিম যদি ছাপ'জ গোটেই সেইখিনি কৰিলেতো হৈ যাব 2 বছৰ যদি প্ৰিপাৰেশ্যন কৰিছোঁ 3 বছৰ হৈ যাব যদি কিবা কাৰণত নহয় তেতিয়াহ'লে আপুনি যদি সঁচাকৈ সেই ছাবজেক্টটো ভাল পায় তেতিয়াহ'লে সেইটো এটা কম্প্ৰমাইজ মে বি হ'ব পাৰে
যে আপুনি মই যিটো পাইছোঁ তাতে একচেপ্ট কৰিম, মই সেই বস্তুটোতে ভাল কৰাৰ চেষ্টা কৰিম, সেই বস্তুটোতে ভাল কৰে। হয়তো সেইখন ইনষ্টিটিউট নহ'ব পাৰে, বেলেগ এখনত গৈছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সময় আৰু নাই কাৰণে মই আপোনালোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি নিঃসন্দেহে চেষ্টা কৰিছিলোঁ আচলতে এই প্ৰসংগটো উত্থাপন কৰাৰ বাবে, কাৰণ ফলাফল যি ফলাফল আহিছে, এই ফলাফল মেট্ৰিকৰ পৰা ফলাফল আজি কোৱা হৈছে যে হায়াৰ ছেকেণ্ডেৰী ফলাফল ওলাব কিছুদিন পিছত, কিন্তু এই ফলাফলে জীৱনৰ শেষ নহয়, আৰু জীৱন বাকী আছে, দীঘলীয়াকৈ বাকী আছে। মুঠতে ইতিবাচক চিন্তাধাৰাৰ প্ৰয়োজন আছে, আৰু যদি বিফলতা আহে এক শক্তি আহৰণ কৰিব লাগিব। আৰু বিভিন্ন উদাহৰণ দিছে আমাৰ বিশেষজ্ঞসকলে, সেই উদাহৰণসমূহ লৈ আমি এই কথাটোৱে আমি নিশ্চিত হৈছোঁ যে জীৱন এতিয়াই শেষ হৈ নাযায়, কোনো পৰীক্ষাতে শেষ হৈ নাযায়। প্ৰতিটো আচলতে খোজেই এটা এটা পৰীক্ষা, উত্তীৰ্ণ হোৱাটো আমাৰ লক্ষ্য। ইয়াৰ লগে লগে আজি সবিয়াহৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ। ধন্যবাদ। সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দন। যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে, অমৃত চিমেণ্ট, শুনক নিজৰ ঘৰৰ স্পন্দন।